তো আজি আমি আপোনালোকৰ সৈতে আলোচনা কৰিম হৈ যোৱা অসম স্বাস্থ্য বিভাগৰ DSS DME DSS FW 4 বছৰৰ 10খনকৈ প্ৰশ্ন কাকত যিখিনি নেকি আপোনালোকৰ আগন্তুক স্বাস্থ্য বিভাগৰ যি 191 পদ আছে তো তাত আপোনালোকক সহায় কৰিব ইয়াৰ লগতে আহিবলগীয়া প্ৰায় 30240টা পদত যেটো এক্সাম হ'বলৈ গৈছে তাতে আপোনালোকৰ সহায় কৰিব গতিকে নিজৰ প্ৰিপাৰেচন আৰু কটকটীয়া কৰিবৰ বাবে ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ চাব ইয়াতে আমি 4 বছৰৰ 10খন পেপাৰৰ আমি জেনেৰেল নলেজ যেটো সেকশন সেই সেকশনটো আমি আলোচনা কৰিম ঠিক আছে ইয়াতে এই পেপাৰখন আমি যদি চাওঁ 2018 বৰ্ষৰ DSSৰ একাউন্ট এসিস্টেন্ট আৰু জুনিয়ৰ এসিস্টেন্টৰ বাবে যিখন কণ্ডাক্ট কৰা হৈছিল সেই পেপাৰখনৰ আমি লৈ আহিছো ইয়াতে যদি চাওঁ প্ৰথম কোৱেশ্চনটোত কি দিয়া আছে আমি অকমান জুম কৰি লৈছো কাৰণ তেতিয়া অকমান সুবিধা হ'ব আমাৰ আলোচনা কৰিবলৈ নহয় জানো প্ৰথম কোৱেশ্চনটো কি দিয়া আছে প্ৰথম কোৱেশ্চনটো খুদিছে যে the Aryans came to India from Aryans সকল তাৰমানে আৰ্যসকল আমাৰ ইণ্ডিয়ালৈকে ক'ৰ পৰা আহিছিলে অপচন এ আছে নৰ্থ ইউৰোপ অপচন বি আছে চেন্ট্ৰেল এছিয়া অপচন সি আছে নৰ্থ ইষ্ট এছিয়া অপচন ডি আছে নৰ্থ ইষ্ট আফ্ৰিকা আৰু আমি সকলোৱে জানো ইয়াৰে শুদ্ধটো হ'ব অপচন বি উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে চেন্ট্ৰেল এছিয়াৰ পৰা কি কৰিছিলে আৰ্যসকল আমাৰ ইণ্ডিয়ালৈকে আহিছিলে নেক্সট যদি যাওঁ কোৱেশ্চন নম্বৰ 2 টোত খুদিছে Tripitaka, এখন most famous book হয় এই Tripitaka বুকখন are the sacred books of which of the following religions এই Tripitaka বুকখন কোনটো ৰিলিজনৰ এখন ফেমাস sacred book বুলি কৈছে অপচন এ আছে জৈনিজম বি আছে বুদ্ধিজম সি আছে হিন্দুজম আৰু ডি আছে জ্যোতিষম শুদ্ধ উত্তৰ হ'ব অপচন বি উইল বি দা কাৰেক্ট আনসাৰ বুদ্ধিজম হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনলৈ আমি যাম নেক্সট কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে তাতে খুদিছে যে হুইচ কল দ্য নেপোলিয়ন অফ এনচিয়েন্ট ইণ্ডিয়া নেপোলিয়ন বুলি কাক কোৱা হয় অপচন এ আছে চন্দ্ৰগুপ্ত মৌৰ্য বি আছে পুষ্যমিত্ৰ সি আছে কনিষ্ক আৰু ডি আছে সমুদ্ৰগুপ্ত আমি সকলোৱে জানো অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ সমুদ্ৰগুপ্তক নেপোলিয়ন অফ ইণ্ডিয়া বুলি কোৱা হয় নেপোলিয়ন অফ এনচিয়েন্ট ইণ্ডিয়া বুলি তেখেতক কোৱা হয় ঠিক আছে নেক্সট যদি যাম আমাৰ কোৱেশ্চন নম্বৰ 4 টো খুদিছে King Porus was defeated by Alexander the Great in the Battle of King Porusক ডিফিট কৰিছিলে by Alexander Great তো তেখেতে কোনখন যুদ্ধত আচলতে তেওঁক ডিফিট কৰিছিল অপচন এ আছে বাক্সাৰ অপচন বি আছে হিৰাত অপচন সি আছে কাবুল আৰু অপচন ডি আছে হায়দৰাবাদ শুদ্ধটো হ'ব অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে হায়দৰাবাদৰ যুদ্ধত কিং পৰুছক ডিফিট কৰিছিলে by Alexander the Great in the year of the 226 BC I think এটো অকমান চেক কৰি লব হয়তো হ'ব লাগে নেক্সট 5 নম্বৰ কোৱেশ্চনটো খুদিছে যে হু ওয়াজ দা অথৰ অফ দা বুক ইণ্ডিকাৰ নামৰ যিখন বুক আছে এই বুকখনৰ অথৰ কোন হয় অপচন এ আছে বিষ্ণুগুপ্ত বি আছে মেগাস্থেনিছ ডি আছে ডিয়ামেছাছ আৰু অপচন ডি আছে হৰ্ষবৰ্ধন আমি সকলোৱে জানো ইণ্ডিকা নামৰ যিখন বুক আছে এই বুকখনৰ লেখক হৈছে মেগাস্থেনিছ অপচন বি উইল বি দা কাৰেক্ট আনসাৰ হ'ব নেক্সট আহিব কোৱেশ্চন নম্বৰ 6 টো কি আছে আপোনালোকে মন কৰি লওক কোৱেশ্চন নম্বৰ 6 টোত খুদিছে যে Kautilya was the prime minister of which of the following Indian rulers? Kautilya এগৰাকী প্ৰাইম মিনিষ্টাৰ আছিলে কোন গৰাকী ইণ্ডিয়ান ৰুলাৰ্ছৰ আছিল অপচন এ আছে চন্দ্ৰগুপ্ত মৌৰ্য বি আছে চন্দ্ৰগুপ্ত 1 সি আছে অশোক আৰু ডি আছে হৰ্ষবৰ্ধন আমি সকলোৱে জানো ইয়াৰ শুদ্ধটো হ'ব অপচন এ উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনৰ তেখেত এগৰাকী প্ৰাইম মিনিষ্টাৰ আছিলে সো আমি এটো মন ৰাখি থব লাগিব নেক্সট আহিলে কোৱেশ্চন নম্বৰ 7 টো কি দিয়া আছে তাতে খুদিছে যে who ascended the throne of Delhi Sultanate after the death of the Kutubuddin Aibak এই যেটো chronological order সমূহ জানিব লাগে যে কুতুবুদ্দিন আইবাকৰ পাছত কোন আহিছিলে ৰজা হৈ তো তেখেত আছিল ইলতুৎমিছ অপচন বি উইল বি দা কাৰেক্ট আনসাৰ ইলতুৎমিছ হ'ব শুদ্ধ উত্তৰ ঠিক আছে চাৰিটা অপচনৰ ভিতৰত অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট 8 নম্বৰ কোৱেশ্চনটো খুদিছে যে ৰামচৰিতমানস যিখন বুক হয় এই বুকখন কোনে লিখিছিলে হু ৰট দ্য বুক ৰামচৰিতমানস অপচন এ আছে কবিৰ বি আছে ৰামদাস সি আছে তুলসীদাস আৰু ডি আছে শংকৰাচাৰ্য শুদ্ধটো হ'ব তুলসীদাসে কি কৰিছিল ৰামচৰিতমানস নামৰ এই বুকখন তেখেতে লিখিছিলে নেক্সট 9 নম্বৰ কোৱেশ্চনটো সুধিছে যে which Mughal emperor founded his own religion Din-e Ilahi কোন গৰাকী মুঘল এম্পায়াৰে কি কৰিছিল ফাউন্ড কৰিছিল অপচন এ আছে হুমায়ুন বি আছে আকবৰ সি আছে জাহাংগীৰ আৰু ডি আছে ঔৰংগজেব শুদ্ধটো হ'ব আকবৰে কি কৰিছিল Din-e Ilahi তেখেতে কি কৰিছিল ফাউন্ড কৰিছিল সো ইট ইজ ইম্পৰ্টেন্ট নেক্সট যদি যাওঁ
question number 10 question number 10 ত কি দিয়া আছে the quit india movement ৰ বিষয়ে সুধিছে একেবাৰে ইজি question টা the quit india movement was launched in the year quit india movement কিমান চনত লঞ্চ কৰা হৈছিল অপচন এ আছে 1924 অপচন বি আছে 1934 অপচন সি আছে 1947 আৰু অপচন ডি আছে 1942 শুদ্ধটো হ'ব 1942 ত কুইট ইণ্ডিয়া মুভমেন্ট কি কৰা হৈছিল লঞ্চ কৰা হৈছিল তো কোৱেশ্চন সমূহ চাই কেনেকুৱা লাগিছে এনেকুৱা ধৰণৰ কোৱেশ্চনে আমি ই-বুকখন দিয়া নাই জানো গতিকে সেই ই-বুকখন সম্পূৰ্ণ আমাৰ এই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ ওপৰত ভিত্তি কৰিয়ে বনোৱা হৈছে যদি লাগে আপোনাক ই-বুকসমূহ লৈ ল'ব পাৰে কেৱল 99 ৰুপিছত 4খনকৈ ই-বুক লাভ কৰি আছে সম্পূৰ্ণ সিলেবাস কভাৰ কৰা আছে ঠিক আছে নেক্সট 11 নম্বৰ কোৱেশ্চন সুধিছে গৰবা ডান্স যেটো গৰবা ডান্স হয় এটো এটা ফক ডান্স হয় এই ডান্সটো কোনখন ষ্টেটৰ হয় আমাক হেতু সুধিছে ঠিক আছে অপচন এ আছে ৰাজস্থান বি আছে গুজৰাট সি আছে কৰ্ণাটক ডি আছে মহাৰাষ্ট্ৰ তো আমি সকলোৱে জানো গৰবা ডান্সটো গুজৰাটৰ হয় গৰবা দাণ্ডিয়ে ভাবে টিটি পানী পধাৰত হ'ব তো এইখিনি এনেকুৱা ধৰণৰ শৰ্ট ট্ৰিক্স আছে মই কেতিয়াবা দেখাই দিম Next, 12 number question সুধিছে Elephanta Caves is situated near Elephanta যেটো caves আছে এই cave টো ক'ত আছে অপচন এ আছে মুম্বাই বি আছে চেন্নাই সি আছে মাউন্ট আবু ডি আছে অমৰনাথ শুদ্ধটো হ'ব অপচন এ উইল বি দা কারেক্ট আনসার মুম্বাইত আছে ঠিক আছে নেক্সট আহিলে 13 নম্বৰ question সুধিছে which of the following was written by Kalidas তলৰ কোনটো কালিদাসে লিখা হয় হেতু সুধিছে অপচন এ আছে সুৰসাগৰ অপচন বি আছে ৰাষ্ট্ৰৰংগিনী অপচন ডি সি আছে কথা চৰিতা সাগৰা অপচন ডি আছে মেগাদুটাম শুদ্ধটো হ'ব মেগাদুটাম তেখেত কি হয় কালিদাসে লিখা এখন কিতাপ হয় নেক্সট আহিলে 14 নম্বৰ কোৱেশ্চন the classical dance of the Andhra Pradesh যেটো classical dance সেই classical dance টো কি হয় আমাক সুধিছে অপচন এ আছে কথাকালি বি আছে কুচিপুৰি সি আছে মোহিনীত্তম আৰু ডি আছে ভাৰতনাট্যম শুদ্ধটো আমি সকলোৱে জানো অপচন বি উইল বি দা কাৰেক্ট আনসাৰ কুচিপুৰিটো হৈছে অন্ধ্ৰ প্ৰদেশৰ এটা classical dances ঠিক আছে নেক্সট 15 নম্বৰ কোৱেশ্চনটো সুধিছে the desert festivals in India is held in কোট হেল্ড কৰা হয় desert festival এটো হেল্ড কৰা হয় জয়সালমেৰ অপচন এ উইল বি দা কাৰেক্ট আনসাৰ হ'ব ঠিক আছে নেক্সট যদি যাও কোৱেশ্চন নম্বৰ 16 question number 16 ত হৈছে which planet looks reddish in the night sky নিখাৰ আকাশত কোনটো প্লেনেটক ৰেড দেখা যায় অপচন এ আছে মাৰ্কিউৰি বি আছে মাৰ্চ সি আছে জুপিটাৰ আৰু ডি আছে স্যাটাৰ্ন শুদ্ধটো আমি সকলোৱে জানো মঙ্গল গ্ৰহ অৰ্থাৎ মাৰ্চক আমি নিখাৰ আকাশত ৰেড দেখো নহলে নেক্সট 17 নম্বৰ কোৱেশ্চনটো সুধিছে which one of the following planets has the largest number of natural satellites or moons কোনটো আসলতে গ্ৰহৰ বেছি সংখ্যক কি হয় ন্যাচারাল স্যাটেলাইটস বা মুনছ আছে বুলি কৈছে আৰু হেতু হৈছে স্যাটাৰ্ন তাৰমানে শনি গ্ৰহৰ আটাইতকৈ বেছি প্ৰায় 82 তকৈ অধিক তাতে স্যাটেলাইট দেখা পোৱা যায় নেক্সট 18 নম্বৰ কোৱেশ্চনটো সুধিছে the earth rotates on its axis from আমাৰ পৃথিৱীটোৱে west to east rotate কৰে সো অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ হ'ব নেক্সট আহিলে 19 নম্বৰ কোৱেশ্চন through which of the following countries does the equator pass আমাৰ ইকুৱেডৰ কোনকেখন কাউন্ট্ৰিৰ মাজে পাস কৰে সেই সম্পৰ্কে আমি খুব সুন্দৰভাৱে জিওগ্ৰাফিত ভাল ধৰণে পঢ়ি থৈছো সো ইয়াৰে শুদ্ধটো হ'ব ব্ৰাজিলৰ মাজেৰে কি হয় ইকুৱেডৰডাল পাস হৈ যায় ঠিক আছে আৰু আফ্ৰিকা এনেকুৱা এখন হয় য'ৰ মাজেদি ইকুৱেডৰ কেপ্ৰিকন কেঞ্চাৰ গুটেকিটালে পাৰ হৈ যায় ঠিক আছে নেক্সট আহিলে কোৱেশ্চন নম্বৰ 20 সোলাৰ এক্লিপছৰ কথা আহিছে সোলাৰ এক্লিপছ কেতিয়া হয় when earth comes in between sun and moon নহয় তো মুনটো যেতিয়া comes between sun and earth হয় তেতিয়া সোলাৰ এক্লিপছ হোৱা দেখা যায় অপচন সি উইল বি দা কাৰেক্ট আনসাৰ হ'ব ঠিক আছে নেক্সট আমি যাম কোৱেশ্চন নম্বৰ 21 টো কি দিয়া আছে আমি চাই লওঁ নেক্সট ইয়াতে আছে কোৱেশ্চন নম্বৰ 21 টো দিয়া আছে the speed of rotation of the earth in kilometer per hour is the highest to speed of rotation of the earth in kilometer per hour code highest hobo option A আছে along the equator option B আছে at the north pole option C আছে at the north tropic of cancer option D আছে along the arctic circle আৰু শুদ্ধটো হ'ব option A will be the correct answer তাৰ মানে along the equator হ'ব শুদ্ধটো next আহিলে question number 22 তাতে সুধিছে যে which of the following is a metamorphic rock তলৰ কোনটো এটা metamorphic rock হয় আমাৰ কিটো সুধিছে অপচন এ আছে slate অপচন বি আছে sandstone অপচন সি আছে shale আৰু অপচন ডি আছে limestone সো শুদ্ধটো হ'ব slate টো হৈছে এটা metamorphic rock হয় ঠিক আছে নেক্সট 23 নম্বৰ কোৱেশ্চনত তাতে সুধিছে which of the following countries is also known as land of thousand lakes বহুত বেছি ইম্পৰ্টেন্ট land of thousand lake বুলি কোনখন কাউন্ট্ৰি জনা যায় আমি সকলোৱে জানো ফিনল্যান্ডক land of thousand lake বুলি জনা যায় ঠিক আছে
24 নম্বৰ কুৱেশ্যনৰ সুধিছে দ্য ষ্টেট ছেপাৰেটছ ইউৰোপ ফ্ৰম আফ্ৰিকা ইউৰোপক আফ্ৰিকাৰ পৰা ছেপাৰেট কৰা ষ্টেটডালৰ নাম কি হয় সেইডালৰ নাম হৈছে ষ্টেট অফ জিব্ৰাল্টাৰ অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব নেক্সট 25 নম্বৰ কুৱেশ্যনৰ সুধিছে হুইচ ইজ দ্য ডিপেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড আটাইতকৈ আমাৰ ডিপেষ্ট ফ্ৰেছ ৱাটাৰ লেক কোনটো হয় আৰু সেইটো হৈছে অপশ্যন চি লেক বৈকাল ইয়াতে লেক বৈকাল বুলি আছে দেই এইটো বৈকাল হয় বৈকাল ইয়াত লিখাই আছে লেক বৈকাল অপশ্যন C will be the correct answer হ'ব ঠিক আছে নেক্সট যাম question number 26 question number 26 ত কি দিয়া আছে আপোনালোকে চাই লওক মাল্টা is located in which of the following seas মাল্টা তো কোনখন seat আছে বুলি কৈছে কোনখন সাগৰত আছে অপশ্যন এ আছে বাল্টিক সি অপশ্যন বি আছে মেডিটেৰিয়ান সি অপশ্যন সি আছে ব্ল্যাক সি আৰু অপশ্যন ডি আছে নৰ্থ সি শুদ্ধটো হ'ব মেডিটেৰিয়ান সি ভূমধ্য সাগৰত মাল্টা আছে ঠিক আছে Next 27 number question which of the following European countries has coastline with the Atlantic Ocean তলৰ কোনখন ইউৰোপিয়ান কাউন্ট্ৰিৰ কোষ্টলাইন আছে উইথ আটলান্টিক ওশেন হেতু কৰিছে আৰু ইয়াৰ শুদ্ধটো কি হ'ব তো ইয়াত অপচন আছে অপচন এ আছে পৰ্তুগাল অপচন এ আছে আপোনালোক দেখিছে পৰ্তুগাল বি আছে ইটালী সি আছে জাৰ্মানী আৰু ডি আছে গ্ৰীচ শুদ্ধটো হ'ব অপচন এ পৰ্তুগাল হ'ব শুদ্ধ উত্তৰ নেক্সট যদি যাও কোৱেশ্চন নম্বৰ 28 কোৱেশ্চন নম্বৰ 28 ত সুধিছে যে the world largest coral reef is found near the coast of which of the following to world largest coral reef ক'ত ফাউন্ড কৰা হয় ইজ ফাউন্ড নিয়াৰ দ্য কোষ্ট অফ which of the following অপচন এ আছে অষ্ট্ৰেলিয়া বি আছে ঘানা সি আছে কিউবা আৰু ডি আছে ফিলিপাইনছ আৰু ইয়াৰে শুদ্ধটো হ'ব অপচন এ উইল বি দ্য কাৰেক্ট আনসাৰ তাৰমানে অষ্ট্ৰেলিয়া ঠিক আছে নেক্সট 30 নম্বৰ কোৱেশ্চনটো সুধিছে হোৱাট ইজ দ্য কেপিটেল অফ দ্য তুৰ্কীৰ কেপিটেল কি হয় তুৰ্কীৰ কেপিটেল হৈছে অপচন সি উইল বি দ্য কাৰেক্ট আনসাৰ আংকাৰা অপচন সি হ'ব শুদ্ধ উত্তৰ নেক্সট 30 নম্বৰ কোৱেশ্চন সুধিছে হোৱাট ইজ দ্য কাৰেন্সি অফ দ্য থাইলেণ্ডৰ কাৰেন্সিটো কি হয় ইয়াতে চাৰিটা অপচন আছে ইয়াতে এটা অপচন বাৰু ভিজিবল হোৱা নাই বাট থাইলেণ্ডৰ যেটো কাৰেন্সি হয় সেই কাৰেন্সিটো হৈছে অপচন ডি উইল বি দ্য কাৰেক্ট আনসাৰ মানে ভাত ঠিক আছে অপচন ডি টু হ'ব শুদ্ধ উত্তৰ নেক্সট 31 নম্বৰ কোৱেশ্চনটো আপোনালোকে চাব পাৰে তে তাতে সুধিছে which of the following Indian state does not have a coastline তলৰ কোনখন ইণ্ডিয়ান ষ্টেটৰ কোনো ধৰণৰ কোষ্টলাইন ইয়াতে নাই মাক সুধিছে অপচন এ আছে ৰাজস্থান বি আছে মহাৰাষ্ট্ৰ সি আছে ওড়িশা ডি আছে কেৰালা আমি যদি ইণ্ডিয়ান মেপখন ভালদৰে চাওঁ মহাৰাষ্ট্ৰ ওড়িশা আৰু কেৰালা এই গোটেইকেইটাৰে কোষ্টলাইন আছে কিন্তু ৰাজস্থান ইজ আ লেণ্ডলক কাউন্ট্ৰি লেণ্ডলক ষ্টেট হয় য'ত নেকি কোনো ধৰণৰ কোষ্টলাইন ইয়াৰ দেখা পোৱা নাযায় সো অপচন এ উইল বি দ্য কাৰেক্ট আনসাৰ ৰাজস্থান হ'ব শুদ্ধ উত্তৰ নেক্সট 32 নম্বৰ কোৱেশ্চন সুধিছে which of the following Indian states forms the easternmost border of the country আমি যদি ইণ্ডিয়ান মেপখন চাওঁ এই কোৱেশ্চনবোৰ গোটেইবিলাক ইণ্ডিয়ান মেপৰ পৰাই আসলতে সোধা কোৱেশ্চন ইয়াতে সুধিছে which of the following Indian state কোনখন ইণ্ডিয়ান ষ্টেট forms the easternmost border of the country আমাৰ কাউন্ট্ৰিখনৰ আমাৰ ইণ্ডিয়াখনৰ একেবাৰে ইষ্টত কোনখন দেশ আছে আমাক হেতুৱে কোনখন ষ্টেট আছে আমাক হেতুৱে সুধিছে তো আমি সকলোৱে জানো অৰুণাচল প্ৰদেশ একেবাৰে ইষ্টত আছে আৰু অৰুণাচল প্ৰদেশকে আমি কি বুলি কওঁ লেণ্ড অফ দা ৰাইজিং সান বুলিও কওঁ হয়নে নেক্সট 33 নম্বৰ কোৱেশ্চনত যাম 33 নম্বৰ কোৱেশ্চনত সুধিছে which of the following rivers flows from east to west তাৰমানে পূবৰ পৰা পশ্চিমলৈকে কোনখন ৰিভাৰ ফ্লো কৰে আমাক হেতু সুধিছে আমি যদি ইণ্ডিয়ান মেপখনৰ চাওঁ এইফালে ইষ্ট হয় এইফালে ৱেষ্ট হয় এইফালে নৰ্থ হয় আৰু এইফালে সাউথ হয় তো এই ইষ্টৰ পৰা ৱেষ্টলৈকে কোনখন ৰিভাৰ ফ্লো কৰিছে আমাক হেতু সুধিছে আৰু আমি সকলোৱে জানো সেইবিলাক ৰিভাৰ নেকি আৰব মহাসাগৰত পৰে আৰবিয়ান চিত পৰে তো সেইবিলাকক আমি ৱেষ্ট ফ্লোয়িং ৰিভাৰ বুলি কওঁ তাৰমানে ইষ্টৰ পৰা ৱেষ্টলৈকে যায় সো নৰ্মদা হ'ব শুদ্ধ উত্তৰ নৰ্মদা ৰিভাৰখন কি হয় ফ্লোজ কৰে ৱেষ্টৱাৰ্ড তাৰমানে আৰব মহাসাগৰত গৈ পানি এখন ডিসচাৰ্জ হয় ঠিক আছে নেক্সট 34 নম্বৰ কোৱেশ্চন সুধিছে under which article the constitution of India is the president rules promulgated in any state in India তো প্ৰেসিডেন্ট রুলস তো কোনটো আৰ্টিকলত আছে আমাক হেতুই সুধিছে আমি এটা প্ৰায় আলোচনা কৰি থাকো আৰু যোৱাকালি এটা ভিডিঅত চাগে আলোচনা কৰিছো তো শুদ্ধটো হ'ব আৰ্টিকল 356 তো প্ৰেসিডেন্ট ৰুলৰ লগত জড়িত তো আৰ্টিকল 356 যদি আমি কওঁ ডিলস উইথ দ্য ফেইলাৰ অফ দ্য কনস্টিটিউশন মেচিনাৰী ইন এ ষ্টেট allowing the president rules to be imposed তাৰমানে হেতু আমি নেশনাল ইমাৰ্জেন্সি লগত আৰ্টিকল
352 টো আমি ৰিলেট কৰিব পাৰোঁ আৰু আৰ্টিকল 360 যিটো হয় এইটো ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি তো শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ 356 যিটো নেকি ষ্টেট ইমাৰ্জেঞ্চি বা আমি প্ৰেচিডেণ্ট ৰুল বুলি ক'ব পাৰোঁ নেক্সট 35 নম্বৰ কুৱেশ্যন পক্সো যিটো এক্ট হয় most ফেমাছ পক্সো এক্টখন কিহৰ লগত ৰিলেটেড হয় আমাক সেইটো সুধিছে তো আমি সকলোৱে জানো এইখন চিলড্ৰেনৰ লগত ৰিলেটেড এখন এক্ট হয় বহুত ফেমাছ এখন এক্ট হয় চিলড্ৰেনৰ লগত ৰিলেটেড এখন এক্ট হয় পক্সো এক্ট নেক্সট 36 নম্বৰ কুৱেশ্যন 36 নম্বৰ কুৱেশ্যনৰ পৰা অকণমান ছায়েন্সৰ কুৱেশ্যন আহি গৈছে তো ছায়েন্সৰ কুৱেশ্যনৰ কাৰণে আমি বেলেগকৈ এটা ভিডিঅ'ত আলোচনা কৰিম ছায়েন্সৰ কুৱেশ্যনৰ কাৰণে বেলেগকৈ আমি এটা ভিডিঅ'ত গোটেই কুৱেশ্যনবোৰ ছায়েন্সৰ কুৱেশ্যনবোৰ লৈ আহিম এতিয়া যিহেতু আমি অকল জেনেৰেল নলেজৰ যিখিনি কুৱেশ্যন সেইখিনি চাই আছোঁ গতিকে এই 36ৰ পৰা ছায়েন্সৰ কুৱেশ্যন আছে এইখিনি পাছত বেলেগ এটা ভিডিঅ'ত আমি আলোচনা কৰিম মাত্ৰ আপোনালোকে জনাব আজি ভিডিঅ'টো কেনেকুৱা পাইছে বাকী এইখিনি ছায়েন্সৰ কুৱেশ্যন এইখিনি এতিয়া আলোচনা নকৰোঁ নেক্সট এইখিনি জেনেৰেল ইংলিছৰ পাছত আমি খুব সুন্দৰভাৱে আলোচনা কৰিম তো এতিয়া এইখিনি স্কিপ কৰোঁ কাৰণ বেলেগ এটা ভিডিঅ'ত আমি এইখিনি লৈ আহিম আমি ষ্টেপ বাই ষ্টেপ লৈ আহিম গোটেইখিনি বস্তু চ' ইম্পৰ্টেণ্ট হ'ব প্ৰতিটো ভিডিঅ' আপোনালোকৰ কাৰণে চ' নেক্সট আমি পেপাৰখনলৈ যাওঁ এইখিনি মেথছৰ ছেকশ্যন আহিছে মেথছৰ ছেকশ্যনখনো আমি পাছত এটা ভিডিঅ'ত খুব সুন্দৰভাৱে আলোচনা কৰি দিম তো টেনশ্যন ল'ব নালাগে নেক্সট কুৱেশ্যন পেপাৰখন 2019 চনত হৈছিলে DSS FW ফালৰ পৰা যিখিনি ফিল্ড ৱৰ্কাৰ আৰু আপোনালোকৰ ইভালুৱেশ্যন ৱৰ্কাৰ LDC লোৱাৰ ডিভিজন ক্লাৰ্ক আৰু কম্পিউটাৰৰ কাৰণে পাতিছিলে তো তাৰ পৰা এখন কুৱেশ্যন পেপাৰ তো সেই কুৱেশ্যন পেপাৰখন আমি আজি জিকে ছেকশ্যনটো ছল্ভ কৰিম তো এখন কুৱেশ্যন পেপাৰ তো কুৱেশ্যন নম্বৰ 1 টো আপোনালোকে দেখিছে কি দিয়া আছে মই অকণমান জুম কৰি লওঁ কুৱেশ্যনসমূহ ইয়াতে যদি চাই প্ৰথম কুৱেশ্যনটোতে সুধিছে যে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মৌৰ্য ডাইনেষ্টিৰ ফাউণ্ডাৰ তো মৌৰ্য ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয় আমাক এইটো সুধিছে তো মৌৰ্য ডাইনেষ্টি ফাউণ্ড কৰিছিলে অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ চন্দ্ৰগুপ্ত মৌৰ্য ডাইনেষ্টি ফাউণ্ড কৰিছিলে ইন 322 BCE ঠিক আছে তো এইটো শুদ্ধ উত্তৰ হ'ব নেক্সট আহিলে কুৱেশ্যন নম্বৰ 2 সুধিছে which of the Gupta dynasty was also known as which king of the Gupta dynasty কোন গৰাকী ৰজা গুপ্তা ডাইনেষ্টিৰ কোন গৰাকী ৰজাক কি বুলি জনা যায় বিক্ৰমাদিত্য বুলি জনা যায় আমাক সেইটোৱে সুধিছে আৰু ইয়াতে চাৰিটা অপশ্যন আছে অপশ্যন এ আছে সমুদ্ৰগুপ্ত বিত আছে চন্দ্ৰগুপ্ত 1 চিত আছে চন্দ্ৰগুপ্ত 2 আৰু ডিত আছে শ্ৰীগুপ্ত শুদ্ধটো আমি সকলোৱে জানো চন্দ্ৰগুপ্ত 2 কি বুলি কোৱা হয় চন্দ্ৰগুপ্ত 2 জনা যায় বিক্ৰমাদিত্য বুলি জনা যায় তেখেতক ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে which of the following muslim leaders invaded india 17 times তো কোন গৰাকী মুছলিম লিডাৰে কি কৰিছিলে ইণ্ডিয়া ইনভেড কৰিছিলে 17 বাৰকৈ আমাক সেইটো সুধিছে আৰু ইয়াতে আছে মহম্মদ গজনী অপশ্যন বিত আছে মহম্মদ ঘুৰি অপশ্যন চিত আছে বাবৰ আৰু অপশ্যন ডিত আছে মহম্মদ বিন তুগলক শুদ্ধটো আমি সকলোৱে জানো অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ মহম্মদ গজনী তেখেতে কি কৰিছিলে 17 বাৰকৈ আমাৰ ইণ্ডিয়া ইনভেড কৰিছিলে বিটুইন আপোনালোকৰ যদি কওঁ 1000 চি পৰা আপোনালোকৰ 1027 চি বুলি আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 4 টোত আপোনালোকক সুধিব বিচাৰিছে যে which Mughal empire is considered responsible for the downfall of Mughal empire তো কোন গৰাকী মুঘল এম্পায়াৰ কনসিডাৰ কৰা হয় যে ৰেসপন্সিবল ফৰ দ্য ডাউনফল অফ দ্য মুঘল এম্পায়াৰ ডাউনফলৰ কাৰণে কোন গৰাকী মুঘল এম্পায়াৰক ৰেসপন্সিবল কোৱা হয় তো শুদ্ধটো হ'ব অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ ঔৰংগজেবৰ সময়ৰ পৰা আচলতে মুঘল সাম্ৰাজ্যৰ অৱসান ঘটিছে বুলি ক'ব পাৰি ঠিক আছে নেক্সট 5 নম্বৰ কুৱেশ্যন তাতে সুধিছে which is the biggest planet of our solar system একেবাৰে ইজি আৰু সহজ কুৱেশ্যন তো বিগেষ্ট প্লেনেটটো কথা সুধিছে আমাৰ সোলাৰ সিস্টেমৰ হেতু হৈছে জুপিটাৰ তাৰমানে বৃহস্পতি গ্ৰহটো আমাৰ আটাইতকৈ বিগেষ্ট বুলি কোৱা হয় নহয়নে নেক্সট কুৱেশ্যন নম্বৰ 6ত আমি যাম কুৱেশ্যন নম্বৰ 6ত কি দিয়া আছে তাতে সুধিছে যে এৰিয়া ওয়াইজ which of the following is the largest country in the world আমাৰ worldৰ আটাইতকৈ লাৰ্জেষ্ট কাউন্ট্ৰিখনৰ নাম কি এৰিয়া ওয়াইজ আৰু আমি সকলোৱে জানো ৰাছিয়াখনক আমি সকলোৱে ডাঙৰ কাউন্ট্ৰি বুলি কওঁ নহয়নে তো এখন এৰিয়া ওয়াইজ আটাইতকৈ ডাঙৰ কাউন্ট্ৰি হৈছে ৰাছিয়া ইজ দ্য লাৰ্জেষ্ট কাউন্ট্ৰি ইন দ্য world by land area ঠিক আছে য'ত নেকি 17 মিলিয়ন স্কোয়াৰ কিলোমিটাৰ স্পেনিং অভাৰ কৰে নেক্সট
7 নম্বৰ কুৱেশ্যনটো সুধিছে আটাকামা ডিজাৰ্টৰ কথা কৈছে আটাকামা ডিজাৰ্ট ইজ ইন হুইচ অফ দ্য ফলোয়িং কাউন্ট্ৰিজ আটাকামা ডিজাৰ্ট কোনখন কাউন্ট্ৰিত আছে সুধিছে অপশ্যন এটা আছে অষ্ট্ৰেলিয়া বি আছে চিলি চি আছে সাউথ আফ্ৰিকা আৰু ডি আছে চাইনা আৰু আমি সকলোৱে জানো যে আটাকামা ডিজাৰ্ট ইজ লোকেটেড ইন সাউথ আমেৰিকাৰ ক'ত আছে চিলিত আছে ঠিক আছে চিলিৰ কেপিটেল কি কথা গুটি সাউথ আমেৰিকাৰ এটা ভিডিঅ' মেপিং ভিডিঅ' আমি দিয়ে থৈছো নহয়নে নেক্সট 8 নম্বৰ কুৱেশ্যনটো সুধিছে হোৱাট ইজ দ্য কেপিটেল অফ দ্য লেবাননৰ কেপিটেলটো কি হয় কেপিটেল কাউন্ট্ৰিৰ ওপৰত বহুত বেছি গুৰুত্ব প্ৰদান কৰে ডিএছএছ ডিএম এক্সামিনেশ্যনে তো লেবাননৰ কেপিটেলটো হৈছে বেইৰুইট মনত ৰাখি থৈ দিব লেবাননৰ কেপিটেলটো বেইৰুইট ৰিপিট কুৱেশ্যন আহিব পাৰে নেক্সট 9 নম্বৰ কুৱেশ্যনটো সুধিছে তাতে সুধিছে যে হুইচ অফ দ্য ফলোয়িং ইজ অলসো নন এজ দ্য সুগাৰ বোল অফ দ্য ৱৰ্ল্ড বুলি কোনখনক জনা যায় অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ কিউবাক কি বুলি কোৱা হয় সুগাৰ বোল অফ দ্য ৱৰ্ল্ড বুলি জনা যায় ঠিক আছে কিউবাক আমি সুগাৰ বোল অফ দ্য ৱৰ্ল্ড বুলি আমি ক'ব পাৰোঁ নেক্সট কুৱেশ্যন নম্বৰ 10 তাতে সুধিছে যে the Panama Canal to বহুত বেছি ইম্পৰ্টেন্ট Panama Canal connects the Atlantic Ocean কাৰ হৈতে Panama Canal কানেক্ট কৰে আমি সকলোৱে জানো Pacific Ocean Atlantic Ocean ৰ লগত যেটা কানেক্ট কৰে সেই কেনেল ডালক আমি Panama Canal বুলি ক'ব পাৰোঁ ঠিক আছে নেক্সট যদি যাওঁ কুৱেশ্যন নম্বৰ 11 টো কি দিয়া আছে আপোনালোকে হেতু মন কৰক কুৱেশ্যন নম্বৰ 11 টো আপোনালোকক সুধিছে যে the Park Strait একেধৰণে Park Strait কথা কৈছে Park Strait বহুত বেছি ইম্পৰ্টেন্ট Park Strait separates India from Park Strait ইন্ডিয়া কাৰ পৰা সেপাৰেট কৰে অপচন ডি উইল বি দ্য কাৰেক্ট আনসাৰ শ্ৰীলংকাৰ পৰা সেপাৰেট কৰে ঠিক আছে নেক্সট 12 নম্বৰ কুৱেশ্যনটো সুধিছে তাতে সুধিছে who first discovered the sea road from Europe to India ইউৰোপৰ পৰা ইণ্ডিয়ালৈকে প্ৰথম sea road কোনে ডিসকভাৰ কৰিছিলে কোন আছিল তেখেত আছিল অপচন ডি উইল বি দ্য কাৰেক্ট আনসাৰ আমি সকলোৱে জানো ভাস্কো দা গামা ঠিক আছে ভাস্কো দা গামা হ'ব শুদ্ধ উত্তৰ নেক্সট আহিলে কুৱেশ্যন নম্বৰ 13 তাতে সুধিছে ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ আলিগড় চিটি সিটুৱেটেড তলৰ কোনখন ভাৰতীয় ৰাজ্যত আছে আলিগড় চিটি আছে বুলি সুধিছে তো ইয়াৰে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশত কি হয় আলিগড় চিটি আছে ঠিক আছে আলিগড় চিটি ইজ লোকেটেড ইন উত্তৰ প্ৰদেশ নেক্সট 14 নম্বৰ কুৱেশ্যন where is the famous জগন্নাথ টেম্পল situated তো আমি সকলোৱে চিনাকি জগন্নাথ টেম্পল সেই জগন্নাথ টেম্পল ক'ত আছে আমাক কৈছে উৰিষ্যাৰ পুৰীত জগন্নাথ টেম্পল আছে বুলি আমি সকলোৱে জানো ঠিক আছে নেক্সট 15 নম্বৰ কুৱেশ্যন তাতে কৈছে where is the Periyar National Park most famous এখন নেশ্যনেল পাৰ্ক হয় Periyar National Park কোনখন ষ্টেটত আছে আমাক হেদিও দিছে আৰু আমি সকলোৱে জানো Periyar National Park is situated in Kerala অপচন এ উইল বি কাৰেক্ট আনসাৰ কেৰালা বহুত বাৰ আমি আলোচনা কৰিছো ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 16 আমি যাম কুৱেশ্যন নম্বৰ 16 ত কি দিয়া আছে তাতে সুধিছে হু ৰট দ্য বুক কমেডি অফ এৰৰ্ছ নামৰ যিখন ফেমাছ বুক হয় এই বুকখন কোনে লিখিছিলে আমাক এটা সুধিছে আৰু আমি সকলোৱে জানো এজন বিখ্যাত ৰাইটাৰ উইলিয়াম শেক্সপিয়াৰ তেখেতে কি কৰিছিলে কমেডি অফ এৰৰ্ছ নামৰ এই বুকখন লিখিছিলে তো হি ইজ দ্য অথৰ অফ দ্য বুক কমেডি অফ এৰৰ্ছ ঠিক আছে নেক্সট 17 নম্বৰ কুৱেশ্যন which is the largest gland of our body এটো সায়েন্সৰ কোৱেশ্চন আহিলে সো সায়েন্সৰ কোৱেশ্চন হ'ব আমি বেলেগ এটা ভিডিঅত এক্সট্ৰাকে আলোচনা কৰিম তো 17 নম্বৰ পৰা এইখন পেপাৰত বহুত বেছি সায়েন্সৰ কোৱেশ্চন অহা নাছিলে আগৰখনত আহিছিলে তো এটো 17 18 19 20 চাৰিটাই সায়েন্সৰ কোৱেশ্চন আছে তো এইখিনি আমি আলোচনা কৰিম বেলেগ এটা ভিডিঅত ঠিক আছে সায়েন্সৰ কোৱেশ্চন খিনি এক্সট্ৰাকে আলোচনা কৰিম ইয়াতে এটা জিকে কোৱেশ্চন আছে হেতু আলোচনা কৰি থৈ যাম যে where is the headquarter of the United Nations situated to headquarter of the United Nations ক'ত আছে আমাক হেতু দিছে তো 19 নম্বৰ কোৱেশ্চনটো বুজি পাইছে আপোনালোকে চাৰিটা অপচন আছে তো headquarter of the United Nations ক'ত আছে আমাক হেতু দিছে তো headquarter of the United Nations are situated in ক'ত আছে নিউয়ৰ্ক ঠিক আছে অপচন এ উইল বি দা কাৰেক্ট আনসাৰ হ'ব নিউয়ৰ্কত আছে ঠিক আছে নেক্সট 20 নম্বৰ কোৱেশ্চনটো এটো আসলতে সায়েন্সৰ বুলি নধৱে which day is observed doctors day বুলি কোনটো দিন পালন কৰা হয় 1 জুলাই তাৰিখটো ডক্টৰছ ডে বুলি কোৱা হয় ঠিক আছে এই পেপাৰখনত সায়েন্সৰ কোৱেশ্চন বৰ বেছি নাছিলে দুটা কোৱেশ্চনে আছিলে এই কোৱেশ্চন কিটাও মই কৈয়ে যাওঁ লাৰ্জেষ্ট গ্লেণ্ডটো কথা সুধিছে আমাৰ বডি আমাৰ লাৰ্জেষ্ট গ্লেণ্ড কি হয় আমাৰ বডিৰ থেকে লাৰ্জেষ্ট গ্লেণ্ডটো হৈছে লিভাৰক আমি লাৰ্জেষ্ট গ্লেণ্ড বুলি ক'ব পাৰোঁ ঠিক আছে লাৰ্জেষ্ট অৰ্গান বুলি কৈ দিয়া লগে লগে কিন্তু স্কিন হ'ব নেক্সট which of the following causes malaria কোনটোৱে কজেছ কৰে মস্কিটো
পজেছ কৰে এইটো আমি সকলোৱে জানো ঠিক আছে তো সায়েন্সৰ এটা ভিডিও এক্সট্ৰাকে থাকিব সেইটো চিন্তা কৰিবলগীয়া নাই কাৰণ যোৱাটো পেপাৰত আমি আলোচনা কৰি আহিছো তাতে সায়েন্সৰ কোৱেশ্চন প্ৰায় 15টাতকৈ অধিক আছিল সো এক্সট্ৰা ভিডিও থাকিব আৰু বেলেগ বেলেগ কোৱেশ্চনটো বেলেগ বেলেগ পেপাৰটো সায়েন্সৰ কোৱেশ্চন বহুতখিনি থাকে নহয় নে ঠিক আছে ইয়াতে যদি আমি চাওঁ নেক্সট আপোনালোকৰ এইখিনিৰ পৰা ইংলিছৰ কোৱেশ্চনছ মই ইয়াতে ষ্টাৰ্ট হৈছে তেনেকৈ ধৰণে মেথমেটিক্স এই ধৰণে কোৱেশ্চনবোৰ ইয়াতে ষ্টাৰ্ট হৈছে গতিকে আমি নেক্সট পেপাৰখনলৈ যাওঁ ঠিক আছে নেক্সট আজিৰ ভিডিওটো 3 নম্বৰ পেপাৰখন হৈছে 2019 চনৰে ডিএছএছ এফডব্লিউ ফিল্ড ৱৰ্কাৰ আৰু ছ'চিয়েল ৱৰ্কাৰ কাৰণে এক্সট্ৰাকে এটা এক্সাম কণ্ডাক্ট কৰিছিলে সেই এক্সামটো কুৱেশ্যন পেপাৰখনৰ আমি আলোচনা কৰিম ইয়াতে যদি চাওঁ প্ৰথম কুৱেশ্যনটোতে আছে এইটো যোনটো ৰিপিট আহিছে 2018 কুৱেশ্যন পেপাৰখনৰ পৰা ডাইৰেক্ট দ্য আৰিয়ানছ কেম টু ইণ্ডিয়া ফ্ৰম আৰিয়াসকল ইণ্ডিয়ালৈকে ক'ৰ পৰা আহিছিলে আমি সেইটো ইতিমধ্যে আলোচনা কৰি আহিছোঁ কাৰণ এইটো ৰিপিটেড কুৱেশ্যন হয় চেণ্ট্ৰেল এছিয়া ঠিক আছে নেক্সট যদি চাওঁ গৌতম বুদ্ধ ৱাজ বৰ্ন এট আগৰ কুৱেশ্যন পেপাৰখনত যদি চাওঁ গৌতম বুদ্ধৰ পৰিনিৰ্বাণ ক'ত হৈছিলে সেইটো আহিছিলে কুশীনগৰ কিন্তু ইয়াতে সুধি দিছে গৌতম বুদ্ধৰ বৰ্ণ ক'ত হৈছিলে আমি সকলোৱে জানো তেখেতৰ বৰ্ণ হৈছিলে লুম্বিনী ঠিক আছে অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট 3 নম্বৰ কুৱেশ্যনটো সুধিছে হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য স্লেভ ডাইনেষ্টি আগৰ কুৱেশ্যনটোত সুধিছিলে আমাক কুতুবুদ্দিন আইবাকৰ পাছৰ যেজন কোন আছিলে এতিয়া সুধি দিছে হি স্লেভ ডাইনেষ্টি একেটা ডাইনেষ্টিৰে ফাউণ্ডাৰ কোন হয় তো তেখেত কোন আছিলে কুতুবুদ্দিন আইবাক আছিলে তো অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব তো সেই ধৰণে ৰিলেটেড কুৱেশ্যনবিলাকে ইয়াতে সুধি আছে আৰু যদি চাই প্ৰায়বিলাক কুৱেশ্যনে কিন্তু ৰিপিটো কৰিছে নেক্সট 4 নম্বৰ কুৱেশ্যনে সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট মোগল এম্পায়াৰ ইন ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ প্ৰথমগৰাকী মোগল এম্পায়াৰ কোন আছিলে তেখেত আছিলে বাবৰ অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব মই যিমান পাৰোঁ ৰেপিড গৈছোঁ কাৰণ ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'বলৈ গৈ আছে নেক্সট 5 নম্বৰ কুৱেশ্যনটো সুধিছে যে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমগৰাকী প্ৰেছিডেণ্ট কোন হয় আগৰ এটা কুৱেশ্যনত সুধিছিলে যদি আপোনালোকে মন কৰে যে মহাত্মা গান্ধী কোনখন অধিৱেশনৰ প্ৰেছিডেণ্ট আছিলে ইয়াতে সুধিছে ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছটো তেখেত আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী WC বেনাৰ্জী মানে হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী ঠিক আছে আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফাউণ্ড কৰিছিলে 1885ত কোনে ফাউণ্ড কৰিছিলে এলেন অক্টেভিয়ান হিউম হিউম ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 6 টো সুধিছে who among the following was not actively involved in the revolt of the 1857 কি হৈছিলে চিপাহী মিটিনি হৈছিলে আৰু সেই চিপাহী মিটিনি যেটো ৰিভল্ট হয় তো তাতে কোন এক্টিভলি পাৰ্টিসিপেট কৰা নাছিলে অপশ্যন এটা আছে লক্ষ্মী বাই যিগৰাকী ঝান্সী কি ৰাণী বুলি কওঁ তো তেখেতে কৰিছিলে গতিকে এইটো ভুল হ'ব তানকিয়া টুপিয়ে কৰিছিলে নানা চাহেবে কৰিছিলে আহমদ শাহ আব্দালি তেখেতে কি কৰিছিলে এক্টিভলি ইনভলভ নাছিলে ইয়াৰ লগত ঠিক আছে তো তেখেত এজন আফগান ৰুলাৰহে আছিলে ঠিক আছে তেখেতে থাৰ্ড বেটেল অফ দ্য পানিপত যিখন নেকি 1761ত হৈছিলে তৃতীয়খন বেটেল অফ দ্য পানিপত আপোনালোকে জানেনে পানিপতৰ তৃতীয়খন বেটেলো হৈছিলে তো সেই বেটেলখনৰ সময়ত তেখেতে ইনভলভ আছিলে নেক্সট 7 নম্বৰ কুৱেশ্যন সুধিছে which of the following is the hottest planet of our solar system আপোনালোকে যদি লক্ষ্য কৰে আমি এতিয়ালৈকে যিমানখিনি কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিছোঁ তাতে সোলাৰ চিষ্টেমৰ পৰা কিন্তু কুৱেশ্যনৰ ওপৰত গুৰুত্ব তেওঁলোকে প্ৰদান কৰিছে এটা নহয় এটা কুৱেশ্যন সোলাৰ চিষ্টেমৰ ওপৰত আছে এখন পেপাৰত এটাতকৈ অধিক আছে একচুৱেলি তো এতিয়া হটেষ্ট প্লেনেটটোৰ কথা কৈছে আমাৰ সোলাৰ চিষ্টেমৰ আটাইতকৈ হটেষ্ট প্লেনেটটো বহুতে ভাবিব চানৰ ওচৰত মাৰ্কিউৰি আছে তো মাৰ্কিউৰি হ'ব শুদ্ধ নহয় এইটো হ'ব ভেনাছটো আমাৰ সোলাৰ চিষ্টেমৰ আটাইতকৈ হটেষ্ট এটা প্লেনেট হয় ঠিক আছে নেক্সট 8 নম্বৰ কুৱেশ্যন সুধিছে which is the second longest river in the world আমাৰ আমাৰ ৱৰ্ল্ডৰ সেকেন্ড লংগেষ্ট যিখন ৰিভাৰ দ্বিতীয় দীঘল নদীখনৰ নাম হৈছে আমাজনখন ফাৰ্ষ্ট লাৰ্জেষ্ট আমাজন ৰিভাৰখন কি হয় ফাৰ্ষ্ট লাৰ্জেষ্ট হয় তাৰমানে বহল হয় লাৰ্জেষ্ট হয় আৰু সেকেন্ড লংগেষ্ট হয় ফাৰ্ষ্ট লংগেষ্ট বুলি কৈ দিয়াৰ লগে লগে সেইখনো নীল হ'ব বাট ইয়াতে শুদ্ধটো হ'ব আমাজন ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 9ত আমি যাম কুৱেশ্যন নম্বৰ 9ত কি দিয়া আছে কুৱেশ্যন নম্বৰ 9ত দিয়া আছে যে which of the following deepest lake in the world deepest lake এটাৰ লেকৰ ওপৰত কুৱেশ্যন পূৰ্বতেও আহিছে পূৰ্ব পেপাৰ দুখনৰ পৰা তাতে ৰিপিট আহিছে এক্সাক্ট কুৱেশ্যন তো এইটো হৈছে বৈকাল ঠিক আছে বৈকাল লেকটো য'ত নেকি ৰাছিয়াত আছে তো এইটো আটাইতকৈ ডিপেষ্ট লেক হয় ইন দ্য ৱৰ্ল্ড আৰু এইটো ওল্ডেষ্ট ফ্ৰেছ ৱাটাৰ লেক আমি যদি কওঁ আটাইতকৈ ওল্ডেষ্ট ফ্ৰেছ ৱাটাৰ লেক এইটো কোৱা হয় বৈকাল ওল্ডেষ্ট ফ্ৰেছ ৱাটাৰ লেক
ঠিক আছে So, question number 10 ত যাম question number 10 টো কি আছে what is the capital of the Canada কানাডাৰ capital কি হয় আমাক এটো দিছে কানাডাৰ capital হৈছে Ottawa Ottawa is the capital of the Canada তো কানাডাৰ capital হৈছে Ottawa ঠিক আছে Ottawa আমি কানাডাৰ capital বুলি ক'ব পাৰো নেক্সট আহিলে question number 11 টো কি দিয়া আছে আপোনালোকে মন কৰক question number 11 টো দিয়া হৈছে যে What is the currency of the Bangladesh? Bangladeshৰ currency কি হয়? Bangladeshৰ currency হৈছে টাকা। ঠিক আছে? Bangladeshৰ capital যদি কওঁ ঢাকা। আৰু currency টো হৈছে টাকা। Next, question number 12 ৰ সুধিছে Baghdad is situated on the bank of এনেকুৱা ধৰণৰ question আহে কোনখন city কোনখন river পাৰত আছে তো বাগদাদখন কোনখন river পাৰত আছে তো এটো টাইগ্ৰিছ river পাৰত বাগদাদ যিখন city সেই cityখন আছে। Next 14 নম্বৰ question টোত যদি যাওঁ 13 নম্বৰ question 13 number question সুধিছে যে which of the following rivers is also known as Bengal's sorrow বংগৰ দুখ বুলি কোনখন ৰিভাৰ জনা যায় হেখন হৈছে দামোদৰ এতিয়া বিহাৰৰ সৰো বুলি কোনখন ৰিভাৰ জনা যায় আপোনাকে ক'বচোন বিহাৰৰ সৰো বুলি কোনখন ৰিভাৰ জনা যায় এবিলাক ইম্পৰ্টেন্ট হয় ৰিপিটেড কোৱেশ্চন হয় Next 14 নম্বৰ কোৱেশ্চনটো যাম তাতে সুধিছে which of the following is also known as land of rising sun বুলি অলপ আগতে মই অৰুণাচল প্ৰদেশক কৈ আহিছো অৰুণাচল প্ৰদেশখন আমাৰ ইণ্ডিয়াৰ land of rising sun হয় কিন্তু জেনেৰেলি যদি সুধে land of rising sun বুলি তেতিয়া হলে কিন্তু জাপান হ'ব ঠিক আছে যদি ইণ্ডিয়া ৱৰ্ডটো আহে তেতিয়া তো অৰুণাচল প্ৰদেশে হ'ব ঠিক আছে নেক্সট কোৱেশ্চন আমি যাম ঠিক আছে নেক্সট আহিলে question number 15 টো হৈছে Konark is famous for its Konark কিহৰ কাৰণে ফেমাস হয় আমাক হেতু কৰিছে তো Konark is famous for Konarkত কি আছে Sun Temple আছে উৰিষ্যাৰ Konarkত কি আছে Sun Temple আছে so it is famous হয় next 16 নম্বৰ question টো সুধিছে which of the following is not a seaport তলৰ কোনটো এটা seaport নহয় আমাক হেতু সুধিছে তো এটা যদি চাও চেন্নাই এটা seaport হয় কোচি এটা seaport হয় আৰু মাৰমাগাও এটা seaport হয় কিন্তু ভুৱনেশ্বৰ is not a seaport তো এটো is an inland city হয় আৰু এটো capital হয় উৰিষ্যাৰ capital of উৰিষ্যা ভুৱনেশ্বৰ is the capital of উৰিষ্যা কিন্তু এটো এটা seaport নহয় ঠিক আছে হেতুই হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনত যাম নেক্সট কোৱেশ্চনত সুধিছে 17 নম্বৰ কোৱেশ্চন ৰাজঘাটৰ কথা সুধিছে বহুত বেছি ফেমাস হয় ৰাজঘাট কিয় ফেমাস হয় আপোনালোকে জানে ৰাজঘাট কিয় ফেমাস হয় তো ৰাজঘাটটো হৈছে সমাধি অফ মহাত্মা গান্ধী সমাধিৰ কাৰণে এটো ফেমাস অপচন বি উইল বি দা কাৰেক্ট আনসাৰ হ'ব নেক্সট 18 নম্বৰ কোৱেশ্চন সুধিছে the famous golden temple is located in the city of the famous যেটো golden temple হয় সেই golden temple ক'ত আছে অমৃতসৰ পাঞ্জাবৰ অমৃতসৰত famous golden temple ভাগ আছে ঠিক আছে নেক্সট বান্দিপুৰ নেশনেল পাৰ্কৰ ওপৰত কোৱেশ্চনছ আহে তো বান্দিপুৰ নেশনেল পাৰ্ক ক'ত আছে বান্দিপুৰ নেশনেল পাৰ্ক is situated in state of Karnataka option B will be the correct answer next 20 number question সুধিছে 20 number question কি সুধিছে যে which of the following is a world heritage site in India তলৰ কোনটো এটা world heritage site হয় আমি সকলোৱে জানো আমাৰ অসমৰ বৰ্তমান তিনিটা site আছে world heritage site হেগেটা হৈছে কাজিৰঙা নেশনেল পাৰ্ক মানাস নেশনেল পাৰ্ক আৰু বৰ্তমান আমাৰ চৰাইদেউ মৈদামে world heritage site ৰ এটা হেৰি পাইছে ঠিক আছে নেক্সট 21 নম্বৰ question তাতে সুধিছে who was the first president of India আমাৰ ইণ্ডিয়াৰ প্ৰথম গৰাকী প্ৰেসিডেন্ট কোন হয় আমি সকলোৱে জানো তেখেত আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ is the first president of India আৰু তেখেতে 1952 লৈকে 1950 পৰা 1962 লৈকে তেওঁ সাৰ্ভ কৰিছে ঠিক আছে নেক্সট যদি যাওঁ question number 22 ত আমি যাব লাগিব question number 22 সুধিছে যে which of the following is the capital of the Andaman and Nicobar Island or capital খনৰ নাম কি হয় তো হেখনৰ নাম হৈছে Port Blair is the capital of the Andaman and Nicobar Island ঠিক আছে নেক্সট যদি যাও question number 23 লেপচা বলা এটা ট্ৰাইব আছে এই ট্ৰাইবটো লেপচা ট্ৰাইবটো মোষ্ট ফেমাস এটা ট্ৰাইব হয় এই ট্ৰাইবটো কোনখন ষ্টেটৰ হয় এখন হৈছে সিকিমৰ এটা ফেমাস ট্ৰাইব হয় লেপচা নেক্সট
24 number question, which of the following states has common border with Pakistan? তলৰ কোনখন ষ্টেটৰ কমন বৰ্ডাৰ আছে পাকিস্তানৰ সৈতে? আপোনালোকে যদি চাই গোৱা একেবাৰে তলফালে আছে, হাৰিয়ানাৰ বৰ্ডাৰ নাই, মহাৰাষ্ট্ৰৰো বৰ্ডাৰ নাই। চ' অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। গুজৰাটৰ পাকিস্তানৰ সৈতে এটা বৰ্ডাৰ আছে। নেক্সট 25 নম্বৰ কুৱেশ্যনত কি সুধিছে, হাউ মেনি লোকসভা চিট আৰ দেয়াৰ ফৰ আছাম? অসমত কিমান লোকসভা চিট আছে অসমৰ কাৰণে? টু 14টা। অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ। ঠিক আছে। নেক্সট 26 নম্বৰ কুৱেশ্যনত আমি যাম। তাতে সুধিছে দ্য গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট ইজ এপইণ্টেড বাই। গভৰ্ণৰ আমাৰ ইণ্ডিয়াৰ যিকোনো এখন ষ্টেটৰ গভৰ্ণৰ কোনে এপইণ্ট কৰে আমাক সেইটো সুধিছে। আৰু আমি সকলোৱে জানো আণ্ডাৰ আৰ্টিকল 155 প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই কি কৰে, এপইণ্ট কৰে গভৰ্ণৰক। ঠিক আছে, যিকোনো ষ্টেটৰ গভৰ্ণৰক প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই কি কৰে, এপইণ্ট কৰে। ঠিক আছে। নেক্সট যদি যাওঁ কুৱেশ্যন নম্বৰ 27। কুৱেশ্যন নম্বৰ 27টো আমি চাবলৈ গ'লে ইয়াতে সুধিছে যে হু ৰট দ্য বুক এ টেল অফ টু চিটিজ। এখন মোষ্ট ফেমাছ বুক হয় এ টেল অফ টু চিটিজ। এই বুকখন কোনে লিখিছিলে? চাৰ্লছ ডিকেন্স নামৰ যিগৰাকী ফেমাছ ৰাইটাৰ আছিলে, তো তেখেতে এই বুকখন লিখিছিলে এ টেল অফ টু চিটিজ। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 28, সুব্ৰত কাপ। সুব্ৰত কাপ বুলি এটা কাপ আছে যিটো নেকি কোনটোৰ লগত, কোনটো গেমৰ লগত ৰিলেটেড? এইটো ফুটবলৰ এইটো এটা কাপ হয়, সুব্ৰত কাপ। মনত ৰাখিব, সুব্ৰত কাপ ইজ ফেমাছ ফৰ ফুটবল। এই যে কাপবিলাক কোনটো খেল খেলিলে কি কাপ পায়, ঠিক এই ধৰণৰ চিকেন আইডো, তো এই ধৰণৰ কুৱেশ্যনবিলাক অহা দেখা যায়। মই এইবিলাকৰ ওপৰত শ্বৰ্ট টিপছ দি দিম যাতে আপোনালোকে মনত ৰাখিব পাৰে। নেক্সট 29 নম্বৰ কুৱেশ্যনত সুধিছে দ্য প্লেচ ৱেৰ চাইক্লিং কম্পিটিশ্যন ইজ হেল্ড ইজ কল্ড। তো সেই ঠাইডোখৰ নাম ক'ব লাগে য'ত নেকি চাইক্লিং কম্পিটিশ্যন হেল্ড হয়। তো এইটো হৈছে ভেলোড্ৰম। ঠিক আছে, অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ। 30 নম্বৰ কুৱেশ্যনত সুধিছে ৱেৰ ইজ দ্য বাৰাবাদী ষ্টেডিয়াম চিটুৱেটেড। বাৰাবাদী যিটো ষ্টেডিয়াম হয় এইটো ক'ত আছে? এইটো কাটাক উৰিষ্যাত আছে। তো কাটাকত এইটো ষ্টেডিয়াম আছে। নেক্সট 31 নম্বৰ কুৱেশ্যনত আমি যাম। 31 নম্বৰ কুৱেশ্যনত সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট মেন গো ইন টু স্পেচ। তো প্ৰথমগৰাকী কোন হয় যিয়ে নেকি আমাৰ স্পেচলৈকে গৈছে? তো তেখেত আছিলে ইউৰি গাগ্ৰিন। ইউৰি গাগ্ৰিন ইজ দ্য ফাৰ্ষ্ট মেন টু গো টু স্পেচ। আপোনালোকে প্ৰথমগৰাকী ওমেনৰ নাম ক'বচোন, কিমানখিনি জানে, ময়ো চাব বিচাৰোঁ। নেক্সট কুৱেশ্যন নম্বৰ 32, তাতে সুধিছে একেধৰণৰ কুৱেশ্যন, এই ধৰণৰ কুৱেশ্যন আহে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু কনকিউৰ মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট জয় কৰা প্ৰথমগৰাকী ওমেন কোন আছিলে? তো তেখেত আছিলে জুংকু টাৱে। আমাৰ ইণ্ডিয়াৰ প্ৰথমগৰাকী ওমেন কোন আছিলে সেইটো আপোনালোকে কমেণ্ট কৰিব। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 32, হোৱাট ইজ দ্য অল্ড নেম অফ দ্য কোজিকডৰ অল্ড নেমটো কি হয় আমাক সেইটো সুধিছে। তো এইটো আছিলে কেলিকট। অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট এই কোজিকড চাগে স্পেলিংটো আপোনালোকে ধৰিব পৰা নাই, মই এইটো দেখাই দিব বিচাৰিম। তো ইয়াৰে শুদ্ধ স্পেলিংটো হ'ব KOZHIKODE কোজিকডৰ যিটো হয় সেইটো কেলিকট। অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট 34 নম্বৰ কুৱেশ্যনত সুধিছে যে হুইচ অফ দ্য ফলোয়িং ইজ দ্য ডেট ফৰ অবজাৰ্ভিং হিৰোশ্বিমা ডে। হিৰোশ্বিমা আৰু নাগাচাকিৰ কথা জানো। নাগাচাকি কেতিয়া হৈছিলে? 9 আগষ্টত হৈছিলে আৰু হিৰোশ্বিমা হৈছিলে 6 আগষ্ট। অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ। ঠিক আছে। নেক্সট যদি যাওঁ কুৱেশ্যন নম্বৰ 35, তাতে সুধিছে হোৱাট ইজ দ্য পাৰ্লিয়ামেণ্ট অফ দ্য ৰাছিয়া। ৰাছিয়াৰ যিটো পাৰ্লিয়ামেণ্ট সেই পাৰ্লিয়ামেণ্টটোক কি বুলি জনা যায়? ডুমা বুলি জনা যায়। ঠিক আছে। ডায়েট বুলি কাৰ পাৰ্লিয়ামেণ্টক জনা যায় কমেণ্ট কৰিবচোন, সেইটোও বহুত বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, ডায়েট বুলি। নেক্সট আই থিংক এখন পেপাৰ কমপ্লিট হৈছে ইমানতে। নেক্সট পেপাৰখনলৈ যাম। হয়, এখন পেপাৰৰ নেক্সট ইংলিছ ছেকশ্যন আৰম্ভ হৈছে। এই ছেকশ্যনখিনি আমি বেলেগ এটা ভিডিঅ'ত খুব সুন্দৰভাৱে ইংলিছৰ কাৰণে এটা এক্সট্ৰা ভিডিঅ' লৈ আহিম, মাৰাথন ভিডিঅ', য'ত নেকি গোটেই কুৱেশ্যন পেপাৰকেইখনৰ ইংলিছৰ কুৱেশ্যনো মই এনালাইচিছ কৰিম। ছায়েন্সৰ কাৰণে বেলেগ এটা ভিডিঅ' থাকিব য'ত নেকি ছায়েন্সৰ কুৱেশ্যনো মই এনালাইচিছ কৰিম। মেথছৰ কাৰণে বেলেগ এটা ভিডিঅ' থাকিব য'ত নেকি মেথছৰ ভিডিঅ' মই এনালাইচিছ কৰিম। আৰু ৰিজনিং, পুৰণা যিখন 18-19 চনৰ কুৱেশ্যন পেপাৰ আছিলে তাতে ৰিজনিঙো আহিছিলে। অৱশ্যে 22 চনৰ পৰা ৰিজনিং অহা নাই, বাট ৰিজনিঙৰ কুৱেশ্যনসমূহ আমি বেলেগ এটা ভিডিঅ'ত খুব সুন্দৰভাৱে আলোচনা কৰিম। নেক্সট পেপাৰখন আহিলে 2019 চনতে হোৱা DSSৰ নাইট চকীদাৰ, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, পিয়ন আৰু ডাৰ্ক ৰুম এটেণ্ডেণ্টৰ কাৰণে। তো ইয়াতে কুৱেশ্যনসমূহ চালে আপুনি গমেই পাব একেবাৰে গ্ৰেড 3 যিবিলাক টেকনিকেল আৰু নন টেকনিকেলৰ কুৱেশ্যনছ
সেই কুৱেশ্যনসমূহৰ দৰেই কুৱেশ্যনছ ৰিপিট কুৱেশ্যন আহিছে চ' ইগন'ৰ নকৰিব এই কুৱেশ্যন পেপাৰখন ইয়াৰ পৰাও আপোনালোকৰ গ্ৰেড 3 কমন আহিব পাৰে তো হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য মৌৰ্য ডাইনেষ্টি ফাউণ্ডাৰ কোন প্ৰথম কুৱেশ্যনটো এইটোৱে তো এইটো আমি সকলোৱে জানো চন্দ্ৰগুপ্ত মৌৰ্য হয় শুদ্ধ উত্তৰ এইটো কুৱেশ্যনছ আগৰ কুৱেশ্যন পেপাৰ কেইখনটো আছে নেক্সট কুৱেশ্যনটো আগৰ কুৱেশ্যন পেপাৰৰ পৰাই কমন আহিছে যে মেচিডেনিয়া কি invaded India in 326 BC to তেখেত আসলে আলেকজাণ্ডাৰ দ্য গ্ৰেট খ্ৰীষ্টপূৰ্ব 326 চনত কোন মেচিডনৰ ৰজাই ভাৰত আক্ৰমণ কৰিছিল তেখেত আসলে আলেকজাণ্ডাৰ দ্য গ্ৰেট নেক্সট হু ইজ দ্য সন অফ দ্য হুমায়ুনৰ পুত্ৰৰ নাম কি আছিল হুমায়ুনৰ পুতেকৰ নাম আছিল আকবৰ অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ নেক্সট যদি যাওঁ Question number 4 সুধিছে which religious leader of Bengal took part of the Bhakti movement আন্দোলনত কোনজন ধৰ্মগুৰুৱে আসলতে বংগদেশৰ তেখেতে ভাগ লৈছিল তেখেত আছিল চৈতন্য অপশ্যন সি উইল বি দ্য কাৰেক্ট আনসাৰ নেক্সট Question number 5 তাতে সুধিছে যে ৰামচৰিত মানস কোনে লিখিছিল ৰামচৰিত মানস was written by তুলসীদাস এটো আমি সকলোৱে জানো নেক্সট আহিলে question number 6 ভাৰতীয় আন্দোলনৰ কথা সুধিছে ভাৰতীয় আন্দোলন which launched in which year কোন বৰ্ষত লঞ্চ কৰা হৈছিল 1942 অপশ্যন সি উইল বি দ্য কাৰেক্ট আনসাৰ নেক্সট when was Pakistan created as a separate dominion তো পাকিস্তান as a separate dominion হিচাপে কেতিয়া ক্ৰিয়েট কৰা হৈছিল আমাক হেতু কৰিছে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ আগষ্ট 14 1947 ঠিক আছে নেক্সট কোৱেশ্চন in which city did the 1857 revolt start 1857 or revolt start হৈছিল মিৰাটৰ পৰা অপশ্যন সি উইল বি দ্য কাৰেক্ট আনসাৰ নেক্সট 9 নম্বৰ কোৱেশ্চন what is the largest planet in our solar system our solar system or largest planet to repeated question Jupiter বা বৃহস্পতি next what is the longest river of the world এটো question আগতে আহি গৈছে longest river of the world হৈছে নীলখন আটাইতকৈ longest আৰু second longest কি হয় বুলি কৈছিল হেখন হৈছিল আমাজন next question number 11 গুবি desert খন ক'ত আছে কোনখন কন্টিনেন্টত আছে তো এখন আছে এছিয়াত অপশ্যন সি উইল বি দ্য কাৰেক্ট আনসাৰ next 12 নম্বৰ question সুধিছে which among the following is the highest plateau in the world আমাৰ worldৰ highest plateau খন হৈছে পামিৰ plateau তো অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ next 13 নম্বৰ question capital of the জাপানৰ capital খনৰ নাম কি হেখনৰ নাম হৈছে টকিঅ is the capital of the Japan next where are the hanging gardens which are considered as one of the 7 wonders of the world এখন কোড আছে বেবিলনত হ্যাঙ্গিং গার্ডেন আছে যত নেকি 7টা আশ্চর্য বস্তুৰ ভিতৰত এটা বুলি ধৰা হয় নেক্সট একেবাৰে ইজি কোৱেশ্চন ডিব্ৰুগড় ইজ সিটুৱেটেড অন দা বেংক অফ হুইচ ৰিভাৰ তো এটো হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ অপশ্যন বি উইল বি দা কাৰেক্ট আনসাৰ নেক্সট 16 নম্বৰ কোৱেশ্চন হুইচ কাউন্ট্ৰি ইজ নোন এজ ল্যান্ড অফ হোৱাইট এলিফেন্ট বুলি কোনখন কাউন্ট্ৰিক জনা যায় বগাহাটী দেশ বুলি কোনখন কাউন্ট্ৰিক জনা যায় হেখন হৈছে থাইল্যান্ড ইতিমধ্যে আলোচনা কৰি অহা হৈছে ৰিপিটেড কোৱেশ্চন নেক্সট সুয়েজ কেনেল কানেক্ট মেডিটেৰিয়ান সি সুয়েজ কেনেলে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰে অপশ্যন এ উইল বি দা কাৰেক্ট আনসাৰ ৰেড সি নেক্সট হু ডিসকভাৰ্ড সাউথ পল কোনে ডিসকভাৰ কৰিছিল সাউথ পল ডিসকভাৰ কৰিছিল আমুণ্ডছেনে অপশ্যন ডি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট 19 নম্বৰ কোৱেশ্চনটো সুধিছে যে লাক্ষাদ্বীপ ইজ লোকেটেড ইন হুইচ অফ দা ফলোইং সিজ ঠিক আছে ইয়াতে সুধিব বিচাৰিছে যে লক্ষদ্বীপে তলত দিয়া কোনখন সাগৰত অৱস্থিত তো এতিয়া অপশ্যন কিটা দেখিছে তো ইয়াতে সুধিছে লক্ষদ্বীপ তলত দিয়া কোনখন সাগৰত অৱস্থিত অপশ্যন এ শুদ্ধ উত্তৰ হ'ব আৰবিয়ান সি লক্ষদ্বীপ কি হয় অৱস্থিত হয় ঠিক আছে নেক্সট 20 নম্বৰ কোৱেশ্চনটো সুধিছে হুইচ অফ দা ফলোইং ইজ নট এ সিপোৰ্ট অফ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ কোনটো সিপোৰ্ট নহয় আগতে এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আহিছে তো ইয়াৰে কাণ্ডলা এটা সিপোৰ্ট হয় ভাৱনগৰো সিপোৰ্ট হয় পাৰাদীপো সিপোৰ্ট হয় কিন্তু মাইসুৰ ইজ নট এ সিপোৰ্ট সো অপশ্যন ডি উইল বি দা কাৰেক্ট আনসাৰ নেক্সট 21 নম্বৰ কোৱেশ্চন সুধিছে দ্য ফাৰ্ষ্ট লাইন অফ দা ইণ্ডিয়াছ নেশ্যনেল সং বহুতে ইণ্ডিয়ান নেশ্যনেল সং আৰু নেশ্যনেল এন্থেমৰ মাজত কি কৰে ভুল কৰে কনফিউজনছ ক্ৰিয়েট কৰে তো আমাৰ ইণ্ডিয়ান নেশ্যনেল সঙৰ প্ৰথম লাইনটো হৈছে বন্দে মাতৰম ঠিক আছে নেক্সট 22 নম্বৰ কোৱেশ্চন সুধিছে হুইচ অফ দ্য ফলোইং ল্যাঙ্গুৱেজ ইজ নট ৰেকগনাইজড ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন আমাৰ ভাৰতীয় সংবিধানত কোনটো ভাষা ৰেকগনাইজ নহয় মানে স্বীকৃত নহয় ইয়াৰে 4টা ভাষা আছে বড়ো মৈথিলি সিন্ধি আৰু পাৰ্চী আমি সকলোৱে জানো বড়ো ভাষাটো আমাৰ ভাৰতীয় সংবিধানৰ এটা স্বীকৃতপ্ৰাপ্ত ভাষা হয় আৰু মৈথিলিটো হয় সিন্ধিটো হয় অপশ্যন ডি উইল বি দা কাৰেক্ট আনসাৰ পাৰ্চী ভাষাটো নহয় ঠিক আছে নট বুলি যিহেতু সুধিছে ইম্পৰ্টেণ্ট হয় নেক্সট ইন হুইচ অফ দ্য ফলোইং চিটিজ
is the golden temple present? অলপ আগতে আলোচনা কৰি আহিছিলোঁ পাঞ্জাবৰ অমৃতসৰত পাঞ্জাবৰ কি হয় পাঞ্জাবৰ অমৃতসৰত কি হয় গোল্ডেন টেম্পলটো আছে নেক্সট question number 24 নামদফা নেশ্যনেল পাৰ্কৰ ওপৰত সুধিছে নামদফা নেশ্যনেল পাৰ্ক ক'ত আছে অৰুণাচল প্ৰদেশৰ মোষ্ট ফেমাছ এখন নেশ্যনেল পাৰ্ক হৈছে নামদফা নেশ্যনেল পাৰ্ক নেক্সট আহিলে question number 25 তাতে সুধিছে ভাৰতৰ প্ৰথমগৰাকী প্ৰেসিডেন্টৰ নাম সুধিছে আমাৰ ইণ্ডিয়াৰ যি নেকি 1950 ৰ পৰা 1962 লৈকে সাৰ্ভ কৰিছিল তেখেত আছিল ৰাজেন্দ্ৰ প্ৰসাদ অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ নেক্সট হোৱাট ইজ দ্য কেপিটেল অফ দ্য হাৰিয়ানা হাৰিয়ানাৰ কেপিটেল আছে চণ্ডীগড় চণ্ডীগড় ইজ দ্য কেপিটেল অফ দ্য হাৰিয়ানা নেক্সট যদি কুৱেশ্যন আহিলে কুৱেশ্যন নম্বৰ 27 তাতে সুধিছে হুইচ অফ দ্য ফলোইং ষ্টেটছ shares a common boundary with Bhutan ভূটানৰ সৈতে কোনখন ষ্টেটৰ কমন বাউণ্ডাৰী আছে সেইখন হৈছে ৱেষ্ট বেংগলৰ কমন বাউণ্ডাৰী আছে বিহাৰৰ নাই ঝাৰখণ্ডৰ নাই মেঘালয়ৰ নাই ঠিক আছে Next 28 number question upper house of the Indian parliament কি বুলি জানা যায় তো upper house of the Indian parliament হৈছে ৰাজ্য সভা ঠিক আছে next which of the following is not a permanent member of the United Nations or কোনটো permanent member নহয় Japan is not a permanent member of the United Nations UN next 30 number question UNICEF ৰ মুখ্য কাৰ্যালয় যেটো UNICEF ৰ ফুল মিনিংটো আপোনালোকে কমেন্ট কৰিবচোন ঠিক আছে UNICEF ৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত আছে 31 নম্বৰ কোৱেশ্চন হু ৰট দা বুক মেন ইটাৰ্স অফ কুমন নামৰ যিখন বুক এই বুকখন লিখিছিলে জিম কৰবেট অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ নেক্সট 32 নম্বৰ কোৱেশ্চন সুধিছে হুইচ অফ দা ফলোইং ষ্টেট কেপিটেলছ কানেক্টেড বাই ৰেলৱে তলৰ কোনখন ষ্টেট কেপিটেল কানেক্ট কৰিছে ৰেলৱে দ্বাৰা তো এখন হৈছে আগৰতলা ইজ দা কেপিটেল অফ দা কোনখন ষ্টেট ক'বচোন নেক্সট কোৱেশ্চনত যাম কোৱেশ্চন নম্বৰ 33 তো ইয়াতে 33 নম্বৰ কোৱেশ্চনটো চাই লওক তো তাতে সুধিছে হোৱাট ইজ দ্য লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড আমাৰ ৱৰ্ল্ডৰ লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জটো সুধিছে লাৰ্জেষ্ট আৰু লংগেষ্ট বুলি কৈ দিয়াৰ লগে লগে কিন্তু এণ্ডিছ পৰ্বতমালাৰ কথা আমি ক'ব লাগিব সো অপচন সি উইল বি দ্য কাৰেক্ট আনসাৰ ঠিক আছে তো এণ্ডিছ হ'ব সো আপোনালোকে হিমালয়ৰ লগত কনফিউজ নকৰিব হিমালয়টো হাইয়েষ্ট বুলি ক'লে শুদ্ধ উত্তৰ হ'ব নেক্সট আহিলে 34 নম্বৰ কোৱেশ্চনত তাতে সুধিছে হোৱাট ইজ দ্য লাৰ্জেষ্ট ক্ৰিয়েচাৰ অন দ্য আৰ্থ লাৰ্জেষ্ট ক্ৰিয়েচাৰটো হৈছে ব্লু হুৱেল অপচন ডি উইল বি দ্য কাৰেক্ট আনসাৰ এই অপচন কেইটাৰ ভিতৰত ব্লু হুৱেল হ'ব শুদ্ধ উত্তৰ মাকালো 1 ইজ এ মাউণ্টেইন পিক অফ মাকালো 1 টো মাউণ্টেইন পিক কোনটো পৰ্বত শৃংখলৰ অন্তৰ্গত তো মাকালো 1 টো হিমালয় যেটো মাউণ্টেইন ৰেঞ্জ তো তাৰ অন্তৰ্গত হয় 36 নম্বৰ কোৱেশ্চনত যাম কাবুল ইজ দা কেপিটেল অফ দা কাবুল আফগানিস্তানৰ কেপিটেল হয় তো কাবুল কোৰ কেপিটেল হয় আফগানিস্তানৰ কেপিটেল হয় তো সি উইল বি দা কাৰেক্ট আনসাৰ বৈকাল লেকটো ক'ত আছে আমি ইতিমধ্যে আলোচনা কৰি আহিছো বৈকাল লেকটো ক'ত আছে ৰাছিয়াৰ বৈকাল লেক ঠিক আছে ৰাছিয়াত আছে বৈকাল লেক যেটো নেকি ডিপেষ্ট লেক হয় নেক্সট আহিলে কোৱেশ্চন নম্বৰ 38 তাতে সুধিছে টুডা যেটো ট্ৰাইবেল পিপল আছে এই টুডা বিলাক কোনখন ষ্টেটৰ হয় ডেফিনেটলি তামিলনাডুৰ হয় অপচন এ উইল বি দা কাৰেক্ট আনসাৰ 39 নম্বৰ কোৱেশ্চন সুধিছে অল জাজেছ অফ দা সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া আৰ এপইন্টেড বাই গোটেই জাজ বিলাক সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ এপইন্ট কৰে প্ৰেসিডেন্ট অফ ইণ্ডিয়া ঠিক আছে মনত ৰাখি থৈ দিব এইবিলাক ৰিপিট কোৱেশ্চন হ'ব পাৰে নেক্সট হু was the first deputy prime minister of India আমাৰ ইণ্ডিয়াৰ ফাৰ্স্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ হৈছে সৰ্দাৰ বল্লভভাই পেটেল তো এইখিনিলৈকে 40টা কোৱেশ্চন এখন পেপাৰতে জিকে ৰাখিলে বাকিখিনি সায়েন্সৰ কোৱেশ্চন আছে 10-15টা মান তো সেইখিনি আমি বেলেগ এটা ভিডিঅত আলোচনা কৰিম ঠিক আছে লগতে ইংলিছৰ কোৱেশ্চন মেথছৰ কোৱেশ্চন বেলেগ এটা ভিডিঅত পাই যাব আপোনালোকে ঠিক আছে নেক্সট কোৱেশ্চন পেপাৰখন হৈছে 2020 চনত হোৱা DSS আৰু DSS FW হেল্থ এডুকেটৰ জুনিয়ৰ এছিষ্টেণ্ট LD আৰু ষ্টেটিষ্টিকেল ক্লাৰ্ক আৰু কম্পিউটাৰৰ কাৰণে হোৱা এক্সামিনেশ্যনৰ এটা যদি চাই কোৱেশ্চন নম্বৰ 1 2 ডাইৰেক্ট ৰিপিটেড কোৱেশ্চনছ ফ্ৰম প্ৰিভিয়াছ ইয়াৰ এটা যদি চাই who was the founder of the Maurya dynasty founder কথা সুধিছে তেখেত আছিল চন্দ্ৰগুপ্ত মৌৰ্য আমি সকলোৱে জানো নেক্সট কোৱেশ্চন নম্বৰ 2 তাতে সুধিছে যে who defeated the Prithviraj Chauhans at the second battle of Torain যুদ্ধৰ কথা জানো 1191 ত Torain প্ৰথম বেটেল 1192 Torainৰ দ্বিতীয় বেটেল হৈছিল আৰু সেই দ্বিতীয় বেটেলখনত পৃথ্বীৰাজ চৌহানক কোনে ডিফিট কৰিছিল তো তেখেত আছিল মহম্মদ ঘোৰী ঠিক আছে অপচন বি উইল বি দা কাৰেক্ট আনসাৰ 3 নম্বৰ কোৱেশ্চনটো সুধিছে দ্য ফেমাস মতি মছজিদ আগ্ৰাৰ যেটো মতি মছজিদ বহুত ফেমাস হয় এটো বিল কোনে কৰিছিল তেখেত আছিল শাহজাহানে বিল কৰিছিল ফেমাস মতি মছজিদ নেক্সট 4 নম্বৰ কোৱেশ্চন ইষ্ট ইণ্ডিয়া কোম্পানী ওয়াজ ফাউন্ডেড বাই ইষ্ট ইণ্ডিয়া কোম্পানী কোনে ফাউন্ড কৰিছিল টু মাৰ্চেন্টছ অফ লণ্ডন ঠিক আছে মাৰ্চেন্টছ অফ লণ্ডনে কি কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানী ফাউন্ড কৰিছিল সো নেক্সট কোৱেশ্চন number 5 টো সুধিছে ইন হুইচ ইয়াৰ কুইট ইণ্ডিয়া মুভমেণ্টৰ কথা সুধিছে কুইট ইণ্ডিয়া মুভমেণ্ট হোৱাট ষ্টাৰ্টেড কুইট ইণ্ডিয়া মুভমেণ্ট 1942 ত কুইট ইণ্ডিয়া মুভমেণ্ট কি কৰা হৈছিল ষ্টাৰ্ট কৰা হৈছিল নেক্সট
হোৱাট ইজ দ্য স্মলেষ্ট প্লেনেট ইন আৱাৰ সোলাৰ চিষ্টেম একেবাৰে সৰু প্লেনেটটোৰ কথা সুধিছে সেইটো হৈছে মাৰ্কিউৰি আৰু ডাঙৰটোৰ কথা আমি ইতিমধ্যে পঢ়ি আহিছিলোঁ সেইটো হৈছিলে জুপিটাৰ ঠিক আছে একেবোৰ কুৱেশ্যন একে ৰিপিট কৰি আছে নেক্সট হোৱাট ইজ দ্য মেকমোহন লাইন ঠিক আছে গতিকে মই দেখাই দিছোঁ কেনেকুৱা ধৰণৰ পেটাৰ্ণ আহে আচলতে সেইকাৰণেই আমি আচলতে এই পেটাৰ্ণসমূহৰ ওপৰত ভিত্তি কৰি একেধৰণৰ কুৱেশ্যনছ ছাপ'জ এতিয়া ডাঙৰ প্লেনেটটো সুধিলে সৰু প্লেনেটটো সুধি দিব পাৰে বা চানৰ ওচৰৰ প্লেনেটটো বা পৃথিৱীৰ ওচৰৰ প্লেনেটটোৰ নাম সুধি দিব পাৰে বা পৃথিৱীৰ হুবহু একেই কোনটো প্লেনেট সেইটো কথা সুধিব পাৰে তো এই ধৰণৰ কুৱেশ্যনছবিলাক সুধিব পাৰে গতিকে এই কুৱেশ্যনবিলাকৰ ওপৰত ভিত্তি কৰি পিনি আমি মক পেপাৰ 4খন ৰেডি কৰি ৰাখিছোঁ সেই মক পেপাৰ 4খন লৈ পিনি পঢ়িব পাৰে নপঢ়িলেও আমাৰ ক্লাছ আহি থাকিব ক্লাছসমূহ চাব ঠিক আছে ক্লাছসমূহত কিন্তু আপোনালোকে আমাক সাপোৰ্ট কৰিব লাগিব ঠিক আছে তেতিয়া আমি কন্টিনিউ কৰিম মেকমোহন লাইনৰ কথা সুধিছে মেকমোহন লাইনৰ কি হয় লাইন বিটুইন সাউথ চাইনা সি এণ্ড পেচিফিক অ'চেন আৰু সাউথ চাইনা সি মাজৰ লাইন নেকি নে লাইন ডিভাইডিং অষ্ট্ৰেলিয়া এণ্ড নিউজিলেণ্ড নে বাউণ্ডাৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড চাইনা ইয়েছ অপশ্যন চি উইল কাৰেক্ট আনসাৰ এই মেকমোহন লাইনটা হৈছে বাউণ্ডাৰী লাইন বিটুইন ইণ্ডিয়া আৰু চাইনা ঠিক আছে নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ ৰিভাৰ্ছ ইজ লংগেষ্ট তলৰ কোনখন ৰিভাৰ লংগেষ্ট ৰিভাৰ হয় তো নীল ৰিভাৰখন হৈছে লংগেষ্ট ৰিভাৰ বহুতবাৰ আলোচনা কৰিছোঁ নেক্সট 9 নম্বৰ কুৱেশ্যন সুধিছোঁ হোৱাট ইজ দ্য কেপিটেল অফ দ্য অষ্ট্ৰিয়াৰ কেপিটেল বুলি কৈ দিয়াৰ লগে লগে অষ্ট্ৰিয়াৰ কেপিটেল হৈছে ভিয়েনা অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ নেক্সট আহিলে 10 নম্বৰ কুৱেশ্যন তাতে সুধিছে হোৱাট ইজ দ্য লাৰ্জেষ্ট ক্ৰিয়েচাৰ ইন দ্য ৱৰ্ল্ড আমাৰ ৱৰ্ল্ডৰ লাৰ্জেষ্ট ক্ৰিয়েচাৰ হৈছে ব্লু হুৱেল অলপ আগতে গ্ৰেড 4ৰ যিখন পেপাৰ সেই পেপাৰখনৰ পৰাই এইটো ৰিপিট আহিছে ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 11 তাতে সুধিছে হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ইজ ন'ন এজ দ্য লেণ্ড অফ দ্য ৰাইজিং ছান বহুতবাৰ আলোচনা কৰিছোঁ জাপানক লেণ্ড অফ দ্য ৰাইজিং ছান বুলি কোৱা হয় নেক্সট আহিলে 12 নম্বৰ কুৱেশ্যন হুইচ ৱাটাৰ বডি কানেক্ট মেডিটেৰিয়ান চি উইথ ৰেড চি মেডিটেৰিয়ান চিক ৰেড চিৰ লগত কোনে কানেক্ট কৰে এইটো কুৱেশ্যনো ৰিপিট কুৱেশ্যন হয় তো এইটো হ'ব সুৱেজ কেনেল ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 13 তাতে সুধিছে হু ডিস্কভাৰ চাউথ পল এই চাউথ পলৰ কুৱেশ্যনটো ৰিপিটেড কুৱেশ্যন হয় তো এইটো হৈছে এমানচনে চাউথ পল ডিস্কভাৰ কৰিছিলে 14 নম্বৰ কুৱেশ্যন সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ চি পৰ্ট অফ ইণ্ডিয়া তলৰ কোনটো এটা চি পৰ্ট নহয় এই নট ৱৰ্ডটো মন কৰিব মাইচৰ এটা চি পৰ্ট নহয় ডিৰেক্ট আগৰ প্ৰিভিয়াছৰ কুৱেশ্যনৰ পৰা আহিছে খাজুৰাহু ক'ত আছে খাজুৰাহু ইজ চিটুৱেটেড ইন মধ্যপ্ৰদেশত খাজুৰাহু আছে নেক্সট 16 নম্বৰ কুৱেশ্যন নামদফা নেশ্যনেল পাৰ্ক ৰিপিটেড কুৱেশ্যন নামদফা নেশ্যনেল পাৰ্কখন অৰুণাচল প্ৰদেশত আছে অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ ঠিক আছে একেবাৰে একজেক্ট ৰিপিট কুৱেশ্যন আহি আছে নেক্সট 17 নম্বৰ কুৱেশ্যন সুধিছে ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইউনিচেফ ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেন ইমাৰ্জেঞ্চি ফাণ্ড তো এইটো ক'ত আছে নিউয়ৰ্কত আছে হেডকোৱাৰ্টাৰ ঠিক আছে 18 নম্বৰ কুৱেশ্যন হু ৰট দ্য বুক এ পেছেজ টু ইণ্ডিয়া নামৰ যিখন বুক হয় এই বুকখন E.M. ফ্ৰষ্টাৰে লিখিছিলে চ' E.M. ফ্ৰষ্টাৰ হ'ব শুদ্ধ উত্তৰ নেক্সট দ্য কমনৱেলথ গেম যিটো কমনৱেলথ গেম হেল্ড হয় এভৰি 4 years 4 বছৰৰ মূৰে এই কমনৱেলথ গেমছ হেল্ড হয় নেক্সট 20 নম্বৰ কুৱেশ্যন কলিংগা যিটো প্ৰাইজ হয় এই কলিংগা প্ৰাইজ ইজ গিভেন এভৰি ইয়েৰ দিয়া হয় পপুলাৰাইজেশ্যন অফ চায়েন্স বাই কোনে দিয়ে এই ৱাৰ্ডটো ইউনেস্কোৱে দিয়ে আৰু কলিংগ মই ৱাৰৰ কথা ক'লোঁ কলিংগ ৱাৰনো কিমানজন হৈছিলে কমেণ্ট কৰিবচোন ওলাইছে যেতিয়া সুধি লৈছোঁ নেক্সট 21 নম্বৰ কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰথমগৰাকী ওমেন কোন হয় টু গো টু স্পেচ এইটো কুৱেশ্যন আগতে অহা কুৱেশ্যন টু ভেলনিয়া টেক্সট কিবা হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 22 তাতে সুধিছে হু ৱাজ ৱেল নোন এজ ফৰেণ্টিয়া গান্ধী বুলি কাক জনা যায় খান আব্দুল গফুৰ খানক ফৰেণ্টিয়া গান্ধী বুলি জনা যায় ঠিক আছে নেক্সট when is the doctor's day celebrated এইটো কুৱেশ্যনো ৰিপিটেড হয় ডক্টৰছ ডে 1 জুলাই তাৰিখে এভৰি ইয়েৰ চেলিব্ৰেট কৰা হয় নেক্সট ডুমা ইজ দ্য লোৱাৰ লেজিছলেটিভ হাউচ অফ ডুমাটো ক'ৰ লেজিছলেটিভ হাউচ হয় তো এইটো ৰাছিয়াৰ হয় এইটো ডিৰেক্ট ৰিপিটেড কুৱেশ্যন হয় ঠিক আছে নেক্সট হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ দ্য বাংলাদেশৰ যিটো নেশ্যনেল ফ্লাৱাৰ হয় সেই ফ্লাৱাৰটো হৈছে ৱাটাৰ লিলি ঠিক আছে নেক্সট আহিলে কুৱেশ্যন Next question 26 number question to সুধিছে যে the Indus Valley civilization flourished mostly between 2500 BC to 1700 BC ঠিক আছে next 27 number question emperor Ashoka কথা হৈছে was the most famous king of to emperor Ashoka most famous king হয় তেখেত মৌৰ্য dynasty পৰা বিলং কৰে ঠিক আছে next The second battle of পানিপথৰ যিখন দ্বিতীয় বেটেল থাৰ্ড বেটেলখন কিমান চনত হৈ বুলি কৈছিল এই ইতিমধ্যে আলোচনা কৰি আহিছো সেকেন্ড বেটেল অফ পানিপথ 1556 ত হৈছিল এখন ফট ডিউৰিং দ্য ৰেইন অফ আকবৰৰ সময়ত এই যুদ্ধখন হৈছিল ঠিক আছে নেক্সট the main objective of Khilafat movement was Khilafat movementor main objective to কি আছিল হেতু আমাক কৈছে অপচন 8 আছে to drive British
away from India. Option B আছে to start non-cooperation against the British. Option C আছে to protest against Jallianwala massacre. Or option D আছে to restore the Caliph of Ottoman Caliphate to his former position. Yes, option D will be the correct answer. Hobo. ঠিক আছে, next question. Next question. Question number 30. তাতে সুধিছে who lead the Rajputs in the battle of the Haldigat. Haldigator যেটো battle হয় Rajputs কোনে lead কৰিছিলে Rana Pratap আছিলে তেখেত ঠিক আছে next 31 number question which planet of our solar system is nearest to the sun আমাৰ সানৰ একেবাৰে nearest হৈছে Mercury অলপ আগতে কৈ আহিছিল এইটো question আহিব পাৰে বুলি আহিয়ে গলছ next আহিলে question number 32 সুধিছে the Brahmaputra originates from the Brahmaputra corpora original হয় Angsi glacier পৰা ঠিক আছে Mansarovarটো nearly correct হয় but Angsi glacier বেছি proper হ'ব next 33 number question which of the following is the world's deepest lake world's deepest lake বাৰেপতি আহি থকা question বৈকাল lake ঠিক আছে কেবাৰ আহিছে ঠিক নাই এই questionৰ ওপৰত next question 34 number question তাতে সুধিছে which of the following is the highest peak of the Karakoram range Karakoram range ৰ highest peak টো হৈছে K2 বা Godin Austin ঠিক আছে যত নেকি POK আছে Pakistan occupied Kashmir next 35 number question what is the name of the currency used in Argentina কি currency use কৰে peso ঠিক আছে next which of the following is the world's largest hot desert world's largest hot desert to hoise Sahara is the largest hot desert of the world next which river is also known as yellow river boli kunkhon river jana jay hekon hoise Huanghu is also known as the yellow river 38 number question ot jam tate hudise je where is the famous park Hyde Park kono kotha hudise Hyde Park kon kot ase Hyde Park kon London ase option D will be the correct answer next Panama Canal links which of the following two water bodies Panama Canal ne Atlantic Ocean aru Pacific Ocean connect kore to etu kotha mono rakhi thoi dibo next who discovered the law of the planetary motion in 1609 ot law of the planetary motion kune discover korisila tekhet asle Kepler ঠিক আছে next the prime minister of India is appointed by the prime minister of India kune appoint kore president of India appoint kore option D will be the correct answer the term of the Lok Sabha is Lok Sabhar jitu term hetu hoisa 5 bochor etu ami hokole jano aru dekhi asu nohine next 43 number question when did the United Nations officially came into existence to United Nations officially October 24 tarikhe 1945 ত এক্সিষ্ট কৰে তো এটো কাৰণে 24 অক্টোবৰক আমি ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰো 44 number question to this the which Indian king was also known as the Napoleon of India etu repeat hoy Samudraguptak Napoleon of India boli jana jay nohine next question ot ase 45 number question who wrote the book Devdas number jitu book hoy ei book tu kune likhisile ei book tu likhisile Sharat Chandra Chattopadhyay option A will be the correct answer hobo next 46 number question Gandhiji took out the famous Dandi March in protest against the Salt Law to Lone Ain bhongor karone korisile next question number 47 tate hudise Sweatling Cup is associated with lawn tennis table tennis or logot Sweatling Cup to jorito ঠিক আছে next 48 number question who was the first Indian to swim across the English Channel to tekhet asla Mihir Sen asla prothom goraki Indian to swim across the English Channel next question Mother's Day in India is observed on Mother's Day amar India ketia observe kora hoy 30 January tarikhe observe kora hoy next question number 50 tate khudise what is the Iranian parliament known as Iranian parliament ki boli jana jay majlis boli jana jay option D will be the correct answer ঠিক আছে next question bur yate science question kisman ahi goise ori science question karone mo koise belek eta video amar thakibo so tension lobo na lage next ami paper khonle jao next paper jikini GK question ase guti kini ami complete koru ঠিক আছে next paper খন আহিলে 2020 চনৰ DSS FW Tracer Storekeeper Field Worker Social Worker Field Evaluation Worker কাৰণে কন্ডাক্ট কৰা এক্সাম টুৰ পেপাৰ হয় ইয়াতে যদি চাও question number 1 ত কি দিয়া আছে ইয়াতে question number 1 ত দিয়া আছে যে the Vedas are the oldest literature of Aryans how many Vedas are there Vedas are total 4খন Vedas আছে এটা কোটেখিনি correct answer
চিন দিয়াই আছে চন্দ্ৰগুপ্ত টু ৱাজ পপুলাৰলি ন'ন এজ তেখেতক বিক্ৰমাদিত্য বুলি জনা যায় চন্দ্ৰগুপ্ত টুক নেক্সট আহিলে কুৱেশ্যন নম্বৰ 3 তাতে সুধিছে লাষ্ট মোগল যিজন কিং আছিলে ৰজা আছিলে তেখেত আছিলে বাহাদুৰ শ্বাহ জফৰ টু নেক্সট আহিলে কুৱেশ্যন নম্বৰ 4 ক্ৰিপছ মিছনৰ কথা কৈছে ক্ৰিপছ মিছন লিড বাই ছাৰ ষ্টেফৰ্ড ক্ৰিপছ কেম টু ইণ্ডিয়া ইন দ্য ইয়েৰ অফ দ্য 1942 মনত ৰাখিব ক্ৰিপছ মিছন 1942 আহিছিলে নেক্সট কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য লোকসভা অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া আমাৰ স্বাধীন ভাৰতৰ প্ৰথম স্পীকাৰগৰাকীৰ নাম কি লোকসভাৰ প্ৰথম স্পীকাৰগৰাকীৰ নাম কি সুধিছে তেখেত আছিলে জি.বি. মাভলংকাৰ ঠিক আছে জি.বি. মাভলংকৰ নেক্সট আহিলে কুৱেশ্যন নম্বৰ 6 তাতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য চেলেষ্টিয়েল বডিজ ইজ ন'ন এজ দ্য মৰ্নিং ষ্টাৰ বুলি কোনটো চেলেষ্টিয়েল বডিক জনা যায় সেইটো আছিলে ভেনাছ অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ শুক্ৰ গ্ৰহ নেক্সট আহিলে বৈকাল লেক ইজ চিটুৱেটেড এট বহুতবাৰ আহি থকা কুৱেশ্যন বৈকাল লেকটো ৰাছিয়াত আছে ঠিক আছে আটাইতকৈ ডিপেষ্ট লেক অফ দ্য ৱৰ্ল্ড হয় নেক্সট হোৱাট ইজ দ্য কেপিটেল অফ দ্য ভূটানৰ কেপিটেলটো কি হয় ভূটানৰ কেপিটেলটো হৈছে থিম্পু ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 9 ৱেৰ ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ডিজাৰ্ট লেক situated world largest desert lake ক'ত আছে সেইটো আছে আফ্ৰিকাত ঠিক আছে অপশ্যন সি উইল বি দা কাৰেক্ট আনসাৰ হ'ব নেক্সট কুৱেশ্যনত যাম কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10 টো কি দিয়া আছে তাতে সুধিছে দ্য চিটি অফ বাগদাদ ইজ চিটুৱেটেড অন দ্য বেংক অফ টাইগ্ৰিছ ৰিভাৰ বাগদাদ চিটিখন ক'ত আছে টাইগ্ৰিছ ৰিভাৰৰ পাৰতে আছে এইটো কুৱেশ্যনো আহি গৈছে নেক্সট হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ইজ অলছ' ন'ন এজ দ্য স'ৰ অফ বেংগল এইটো কুৱেশ্যনো ডিৰেক্ট কুৱেশ্যন হয় আহা কুৱেশ্যন দামোদৰ ৰিভাৰ ঠিক আছে নেক্সট 12 নম্বৰ কুৱেশ্যন দ্য নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ ইজ চিটুৱেটেড এট নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ ৱাল ষ্ট্ৰীট অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ ৱাল ষ্ট্ৰীটত আছে নেক্সট 13 নম্বৰ কুৱেশ্যন নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া একেবাৰে ইজি কুৱেশ্যন লোটাছ হয় শুদ্ধ উত্তৰ বাংলাদেশৰ কথা এটা কুৱেশ্যনত সুধিছিলে এখন পেপাৰত ঠিক আছে চ' আমাৰ নিয়েৰেষ্ট কাউণ্ট্ৰিবিলাকৰ কথাও মই জনাটো উচিত হয় নেক্সট জগন্নাথ টেম্পুলৰ কথা সুধিছে ক'ত আছে উৰিষ্যা পুৰীত জগন্নাথ টেম্পুল আছে এইটো কুৱেশ্যনো আহি যোৱা কুৱেশ্যন ঠিক আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰাই এইটো সুধিছে নেক্সট দাচিগাম নেশ্যনেল পাৰ্কৰ কথা কৈছে দাচিগাম যিখন নেশ্যনেল পাৰ্ক হয় এইখন জম্মু কাশ্মীৰত আছে অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট 16 নম্বৰ কুৱেশ্যনত সুধিছে যে খাৰিফ হুইচ অফ দ্য ফলোয়িং ইজ নট এ খাৰিফ ক্ৰপ লিন চিটটো এটা খাৰিফ ক্ৰপ নহয় ঠিক আছে নেক্সট হু এমং দ্য ফলোয়িং ইজ নট এ ৰিচিপিয়েণ্ট অফ দ্য ভাৰতৰত্ন লাভ কোনে কৰা নাছিলে ৰবীন্দ্ৰনাথ টেগোৰে ভাৰতৰত্ন লাভ কৰা নাছিলে তেখেতে নোবেল প্ৰাইজ লাভ কৰিছিলে ঠিক আছে নেক্সট হোৱাট ইজ দ্য কেপিটেল অফ দ্য লক্ষাদ্বীপৰ কেপিটেল কি হয় কাবাৰ্টি হয় এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় নেক্সট কুৱেশ্যন নম্বৰ 19 তাতে সুধিছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য চেণ্ট্ৰেল ৰেলৱে হেডকোৱাৰ্টাৰ হৈছে মুম্বাই অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব নেক্সট দ্য আৰ্ম ফৰ্চেছ মেডিকেল কলেজ ইজ চিটুৱেটেড ইন আৰ্ম ফৰ্চেছ মেডিকেল কলেজ ক'ত আছে পুনেত আছে অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব নেক্সট হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ ডজ নট শ্বেয়াৰ বাউণ্ডৰী উইথ ম্যানমাৰ তো সেইটো হৈছে আছাম ঠিক আছে কোনখন ইণ্ডিয়ান ষ্টেটে কি কৰে বাউণ্ডৰী ম্যানমাৰৰ লগত শ্বেয়াৰ নকৰে সেইখন হৈছে আছাম ঠিক আছে আছামে ম্যানমাৰৰ লগত শ্বেয়াৰ নকৰে মেপখন চালে গম পাব হুইচ অফ দ্য ফলোয়িং ইজ নট এ নেশ্যনেল বেংক টটলৰ এক্সিছ বেংকটো এটা নেশ্যনেল বেংক নহয় বাকীকেইটা নেশ্যনেলাইজ বেংক হয় ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 23 তাতে সুধিছে দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কি হয় ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ দ্য বোথ দ্য হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক পাৰ্লিয়ামেণ্টৰ দুইটা হাউচে কি কৰে ইলেক্ট কৰে ঠিক আছে নেক্সট দ্য ফাৰ্ষ্ট শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ প্ৰথম শিডিউলটো contains form of oath and affirmations option a to hobo শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 25 ৰভাৰ্ছ কাপ স্পৰ্টছৰ ওপৰত কুৱেশ্যন থাকে ৰভাৰ্ছ কাপটো এছ'চিয়েটেড হয় ফুটবলৰ লগত ঠিক আছে নেক্সট কুৱেশ্যন 26 নম্বৰ কুৱেশ্যন দ্য ইষ্ট ইণ্ডিয়া কোম্পানী হুইচ কেম টু ইণ্ডিয়া ফৰ দ্য পাৰ্পজ অফ ট্ৰেড ৱাজ ফাউণ্ডেড বাই অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ ৰিপিটেড কুৱেশ্যন মাৰ্চেণ্টছ অফ লণ্ডন ঠিক আছে এইটো আহি যোৱা কুৱেশ্যন ঠিক আছে নেক্সট কুৱেশ্যন 27 নম্বৰ কুৱেশ্যন সুধিছে হুইচ মোগল কিং ৱাজ ডিফিটেড বাই দ্য ব্ৰিটিছ and was deported from India তেখেত আছিলে বাহাদুৰ শ্বাহ জফৰ টু ঠিক আছে নেক্সট জয়দেৱ was a religious leader জয়দেৱ এগৰাকী ৰিলিজিয়াছ লিডাৰ আছিলে ডিউৰিং দ্য ভক্তি মুভমেণ্ট তেখেত ক'ৰ আছিলে তেখেত উৰিষ্যা আছিলে ঠিক আছে উৰিষ্যাৰ পৰা আছিলে নেক্সট when was the Pakistan created as a separate dominion এইটো আহি কৈছে 14 আগষ্ট 1947 ঠিক আছে ৰিপিট কৰি আছে গোটেইবিলাক কুৱেশ্যন মন কৰিছে মানে আপোনালোকে নেক্সট হু started the 1857 revolutions by breaking his rank and killing 2 British officers তেখেত আছিলে মংগল পাণ্ডে এই ধৰণে যিধৰণে ৰিপিটেড কুৱেশ্যন আহিছে মই সেইকাৰণে এই কুৱেশ্যনসমূহৰ আৰ্হিত আচলতে আমাৰ যিখন ইবুক সেই ইবুকখন বনোৱা হৈছে ইবুকখন পঢ়িলে আপোনালোকে নিজেও গম পাব যিসকলে লৈছে তেওঁলোকে ভাল ধৰণে বুজি পাব সেই ইবুকখনৰ গুৰুত্ব ঠিক আছে নেক্সট আমি ক্লাছবিলাকো লৈ আহিম চ' ক্লাছ চালেও হ'ব ইবুক ল'বই লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই ঠিক আছে
ইয়াৰ পাছত আমি মক পেপাৰো ৰিলিজ কৰিম সো সম্পূৰ্ণ এটা প্ৰিপাৰেচনছ কিট আপোনালোকে পাব ঠিক আছে আৰু ক্লাছসমূহ সম্পূৰ্ণৰূপে ফ্ৰীকে আপোনালোকে পাব সো আপোনালোকে সম্পূৰ্ণৰূপে সাপোৰ্ট আমাক কৰিব লাগিব ইয়াত কৈছে হোৱাট আৰ দ্য দিলৱাৰা টেম্পল সিটুৱেটেড দিলৱাৰা টেম্পল ৰাজস্থানত আছে ঠিক আছে অপচন এ উইল বি দ্য কাৰেক্ট আনসাৰ হোৱেৰ ইজ দ্য জলদাপাৰা চেঞ্চুৰী ক'ত আছে ৱেষ্ট বেংগলত আছে বহুত বেছি ইম্পৰ্টেণ্ট নেক্সট হোৱাট ইজ দ্য কেপিটেল অফ দ্য উত্তৰাখণ্ডৰ কেপিটেল হৈছে দেহৰাদুন বহুত বেছি ইম্পৰ্টেণ্ট আমাৰ ষ্টেটবিলাকৰ কেপিটেলবিলাকো চাই ল'ব হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লংগেষ্ট কোষ্ট লাইন আমাৰ ইণ্ডিয়ান ষ্টেট গুজৰাটৰ আটাইতকৈ লংগেষ্ট কোষ্ট লাইন আছে নেক্সট the minimum age of Indian citizens to be eligible to become vice president হ'বলে minimum 35 বছৰ বয়স হ'ব লাগিব আৰু চিফ মিনিষ্টাৰ হ'বলে 25 বছৰ হ'ব লাগিব ঠিক আছে নেক্সট question number 36 তাতে সুধিছে which of the following is observed as children's day এটো হ'ব শুদ্ধটো 14th November option B will be the correct answer next 37 number question who is known as the missile man of India is also known as APJ Abdul Kalam is also known as the missile man of India next where is the Swami Mansingh stadium is situated Swami Mansingh যেটো stadium হয় সেই stadiumটো ক'ত আছে সেই stadiumটো জয়পুৰত আছে ঠিক আছে অপচন ডি will be the correct answer জয়পুৰ ৰাজস্থানৰ জয়পুৰত Swami Mansingh stadiumটো আছে নেক্সট আহিলে question number 39 তাতে সুধিছে which of the following sports is associated with half volley লগত কোনটো স্পৰ্ট জড়িত হেতু হৈছে টেনিছ বহুতে বল বাস্কেটবল ভলিবল এইগিটা বুলি ভাবিব পাৰে কিন্তু টেনিছটো হৈছে হাফ ভলি ঠিক আছে নেক্সট question number 40 তাতে সুধিছে নেশনাল স্পোর্টস অফ বাংলাদেশৰ এবাৰ ফ্লাৱাৰ কথা কৈছিল নেশনাল স্পোর্টছৰ কথা কৈছে তো কাবাডী তো আপোনালোকৰ এই ক্ষেত্ৰত পাকিস্তানৰ কথাও সুধিব পাৰে হয় না মিয়ানমাৰৰ কথাও সুধিব পাৰে তো মন কৰিব এইবিলাক নেক্সট হু ওয়াজ দ্য অথৰ অফ দ্য বুক মেন ইটাৰ্স অফ কমন এটো ৰিপিট আহিছে কোৱেশ্চন জিম কৰবেট আছিল তেখেত নেক্সট question number 42 হু ডিসকভাৰ্ড দ্য সাউথ পোল এটো 4-5 মান কোৱেশ্চন আহিয়ে গৈছে তো আমানচন হ'ব শুদ্ধটো নেক্সট হুইচ canal connects Atlantic Ocean with Pacific Ocean etu Panama Canal etu question ami pohi ahisu next question tate khudise what is known as the gift of Nile hoise Egypt ঠিক আছে next question Paris is situated on the bank of which river Paris Seine river parat Paris আছে ঠিক আছে ফ্ৰান্সৰ ক্যাপিটাল পেৰিছ হয় next what is the smallest planet in our solar system আমাৰ solar system or smallest planet Mercury হয় হেতু আমি আলোচনা কৰিছো what is the largest living animal of the world আমাৰ world or largest living animal টো হৈছে blue whale বা নীলা তিমি ঠিক আছে next what is the capital of the Syriaৰ capital হৈছে Damascus ঠিক আছে next question Next question jump question number 49 tate khudise what is the currency of the Bangladeshor currency taka hoy hetu alochona korisu next which is the world's largest hot desert to hoise Sahara desert is the world's largest hot desert what is the function of heart amar heart or function to hoise it pumps impure blood into the lungs thik ase it pumps impure blood to the lungs next the stomach secretes তোমাকে কি সিক্রেটস করে হাইড্রোক্লোরিক অ্যাসিড HCl বুলি আমি দিনত কোন হয়নে HCl সিক্রেট করে গোল ব্লাডারে কি স্টোর করে গোল ব্লাডারে বাইল স্টোর করে এইখিনি সায়েন্সৰ কোৱেশ্চন আহি গল এই সায়েন্সৰ কোৱেশ্চন খিনি আমি এক্সট্ৰাকে এটা ভিডিওত খুব সুন্দৰভাৱে আলোচনা কৰিম তো এই সায়েন্সৰ কোৱেশ্চন বহুতখিনি আছে তো এইখিনি এক্সট্ৰা ভিডিওতে আমি আলোচনা কৰিম ঠিক আছে নেক্সট ইংলিছৰ কোৱেশ্চনো আছে এই পেপাৰখনৰ এই ধৰণে গোটেইখিনি কোৱেশ্চন একেলগে আমি এটা ভিডিওত এক্সট্ৰাকে আলোচনা কৰিম এতিয়া আমি আলোচনা কৰিম 2022 বৰ্ষত হৈ যোৱা গ্ৰেড 4 ৰ LMC অৰ্থাৎ লখিমপুৰ মেডিকেল কলেজৰ এটা এক্সাম হৈছিলে তো সেই এক্সামটো কোৱেশ্চন পেপাৰখন আমি এটা ডিসকাশন কৰিম প্ৰথম কোৱেশ্চনটো যদি আপোনালোকে চাই ইয়াতে তাতে সুধিছিলে যে which of the following is not a northern Indian river কোনখন নৰ্থ ইণ্ডিয়ান ৰিভাৰ নহয় এটা যমুনাখন নৰ্থন ইণ্ডিয়াৰ হয় কৃষ্ণাখন নৰ্থন ইণ্ডিয়াৰ নহয় সো অপচন বি উইল বি দা কাৰেক্ট আনসাৰ বাকি ৰবি কোচি এটা হয় ঠিক আছে কিন্তু নহয় সুধিছে নেক্সট অন হুইচ ডে ডাজ ইণ্ডিয়া সেলিব্ৰেট ইন্ডিপেন্ডেন্স ডে ইণ্ডিয়াছ ইন্ডিপেন্ডেন্স ডে 15 আগষ্ট তাৰিখে পালন কৰে এটো আমি সকলোৱে জানো স্বাধীনতা দিৱস নেক্সট হু ওয়াজ দ্য ফাৰ্স্ট এস্ট্ৰনট of India to go to space to Rakesh Sharma asile prothom goraki bharatiyo mahakaksari je niki space oleke goisile next asile question number 4 to ki di ase mon korok tate hudise je which of the following is the smallest planet kiman bar etu repeat hoise je amar horojogotor smallest planet tor naam ki hetu hoise Mercury aru he Mercury planet to atake nearest planet hoy of the sun next ahile question number 5 to hudise which What is the national element of India? Amar Indian national element to ki hoy tetu hoise tiger. Eto ami hokoloi jano. Next, what is the capital of the Bihar? Biharor capital kotha hodise Biharor capital hoise Patna. Next ahile question number 7 tate hodise je which of the following
countries is also known as the land of the rising sun. Land of the rising sun বুলি জাপানক জনা যায় আমি সকলোৱে জানো নেক্সট আহিলে the Asiatic lion is found in Asiatic lion ক'ত পোৱা যায় Asiatic lion পোৱা যায় গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে গুজৰাটত আছে নেক্সট আহিলে কোৱেশ্চন নাম্বাৰ 9 তাতে সুধিছে ৰামায়ণখন কোনে লিখিছিলে who wrote the ৰামায়ণ তো তেওঁ আছিল বাল্মীকিয়ে ৰামায়ণ লিখিছিলে নেক্সট who created the famous painting মনালিসা নামৰ যিখন পেইন্টিং আছিলে সেইখন লিওনাৰ্ডো ডা ভিঞ্চিয়ে আঁকিছিলে ঠিক আছে Next আহিলে ৰঞ্জি ট্ৰফি কথা সুধিছে ৰঞ্জি ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং স্পৰ্টছ ৰঞ্জি ট্ৰফি বুলি কৈ দিয়াৰ লগে লগে ডিৰেক্টলি আমি ক্ৰিকেটৰ লগত ৰিলেট কৰিব পাৰোঁ নেক্সট আহিলে কুৱেশ্যন নম্বৰ 12 তাতে সুধিছে যে হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড আটাইতকৈ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড বুলি কৈ দিয়াৰ লগে লগে সেইটো মাজুলী যিটো নেকি আমাৰ অসমতে আছে নেক্সট যদি চাওঁ কুৱেশ্যন নম্বৰ 13 তাতে সুধিছে হু ইজ ন'ন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া কিমান বাৰ আহিছে নেপোলিয়ন অফ ইণ্ডিয়া সেইটো হৈছে সমুদ্ৰগুপ্ত ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 14 তাতে হুইচ অফ দ্য ফলোইং ডান্সেছ ইজ অৰিজিনেটেড ইন কেৰেলাত অৰিজিনেট ডান্স ফ্ৰমটো কথা সুধিছে তো এইটো কথাকালি ভাৰতনাট্যমটো আমি সকলোৱে জানো এইটো ক্লাছিকেল ডান্স হয় তামিলনাডুৰ কুচিপুড়িৰ কথা আলোচনা কৰি আহিছোঁ অন্ধ্ৰপ্ৰদেশত নহয়নে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 15 ইন হুইচ ষ্টেট তাজমহল চিটুৱেটেড তাজমহল ক'ত আছে তাজমহল আছে উত্তৰ প্ৰদেশত আমি সকলোৱে এইটো জানো নেক্সট আহিলে কুৱেশ্যন নম্বৰ 16 তাতে সুধিছে হু এষ্টাব্লিছ দ্য মোগল এম্পায়াৰ ইন ইণ্ডিয়া তো কোনে এষ্টাব্লিছ কৰিছিলে মোগল এম্পায়াৰ ইণ্ডিয়াত বাবৰ আছিলে মোগল সাম্ৰাজ্যৰ প্ৰথমজন ৰজা ঠিক নেক্সট 17 নম্বৰ কুৱেশ্যন হু ডিস্কভাৰ্ড আমেৰিকা ইন দ্য ইয়েৰ অফ দ্য 1492 আমেৰিকা খ্ৰীষ্টোফাৰ কলম্বাছে কি কৰিছিলে ডিস্কভাৰ কৰিছিলে নেক্সট 18 নম্বৰ কুৱেশ্যনটো সুধিছে লাৰ্জেষ্ট অচিন ইন দ্য ৱৰ্ল্ডৰ লাৰ্জেষ্ট অচিনখনৰ নাম হৈছে পেচিফিক অচিয়ান আমি সকলোৱে জানো নেক্সট আহিলে কুৱেশ্যন নম্বৰ 19 তাতে সুধিছে মেন মেড কেনেলৰ কথা সুধিছে যিটো নেকি পেচিফিক অচিয়ান আৰু আটলাণ্টিক অচিয়ান কানেক্ট কৰে আলোচনা কৰি আহিছোঁ সেইটো আছে তো ইয়াৰে শুদ্ধটো আপোনালোকে গমেই পাইছে শুদ্ধটো হ'ব পানামা কেনেল অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ পেচিফিক অচিয়ানছক আটলাণ্টিক অচিয়ানছৰ সৈতে কানেক্ট কৰা যিটো কেনেল হৈছে পানামা কেনেল আৰু সেইটোৱে হৈছে মেন মেড কেনেল 20 নম্বৰ কুৱেশ্যনত সুধিছে আপাতানিসকল যিসকল ট্ৰাইবেল পিপুল হয় সেইসকল কোনখন ষ্টেটৰ হয় তেওঁলোক অৰুণাচল প্ৰদেশৰ হয় অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট ছায়েন্সৰ কুৱেশ্যন ষ্টাৰ্ট হৈছে ছায়েন্সৰ কাৰণে এটা বেলেগ ভিডিঅ' থাকিব এটা মাৰাথন ভিডিঅ' যিহেতু এইটো ভিডিঅ' যথেষ্ট দীঘলীয়া হৈছে ইয়াৰ লগতে ইংলিছৰ কুৱেশ্যনসমূহ থাকিব তাৰপাছতে আপোনালোকৰ থাকিব যিখিনি মেথমেটিক্সৰ কুৱেশ্যন আৰু ৰিজনিঙৰ আগৰ পেপাৰসমূহত যদি চাওঁ 2018-19 সেই পেপাৰসমূহত ৰিজনিঙৰ কুৱেশ্যন আছিলে তো ৰিজনিঙৰ কুৱেশ্যন সেই পেপাৰসমূহৰ কুৱেশ্যনসমূহো আমি এটা ভিডিঅ'ত এক্সট্ৰাকৈ আলোচনা কৰিম তো আজিৰ ভিডিঅ'টো লাষ্টৰখন যিখন পেপাৰ সেইখনো গ্ৰেড 4 পেপাৰ CMN G4 এইখনো এক্সাম হৈছিলে তো এই এক্সামটোৰ পেপাৰখিনি আমি এনালাইচিছ কৰিম প্ৰথম কুৱেশ্যনখিনি মেথছৰ আছিলে গতিকে মেথছৰখিনি এতিয়া স্কিপ কৰিছোঁ মেথছৰখিনি বেলেগ এটা ভিডিঅ'ত মই কৈছোঁৱেই গোটেই কনচেপ্টখিনি একেলগে আলোচনা কৰিম তেতিয়া আপোনালোকক পঢ়িবলৈও নিশ্চিতভাৱে সুবিধা হ'ব ইয়াতে প্ৰথম কুৱেশ্যনটোতে আছিলে যে হুইচ ইজ দ্য মষ্ট পপুলাছ কাউণ্ট্ৰি অফ দ্য ৱৰ্ল্ড সেই সময়ৰ মষ্ট পপুলাছ কাউণ্ট্ৰিৰ কথা সুধিছিলে তো তেতিয়া চাইনা আছিলে বাট এতিয়া হ'ব ভাৰত ইণ্ডিয়া নেক্সট হোৱাট ইজ দ্য কেপিটেল অফ দ্য শ্ৰীলংকাৰ কেপিটেলৰ কথা সুধিছে সেইটো হৈছে কলম্বো নেক্সট আহিলে কুৱেশ্যন নম্বৰ 13 তাতে সুধিছে হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ৰিচিভ ভাৰতৰত্নৰ পৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিলে ইন্দিৰা গান্ধী অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট হু ইজ দ্য অথৰ অফ দ্য বুক দ্য ডিস্কভাৰী অফ ইণ্ডিয়া লিখিছিলে জৱাহৰলাল নেহৰুৱে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট আহিলে 15 নম্বৰ কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট হিউমেন ইন স্পেচ প্ৰথম হিউমেন ইন স্পেচত থকা তেখেত আছে ইউৰি গাগ্ৰিন ঠিক আছে নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ছিক্স ৰিলিজনৰ ফাউণ্ডাৰ হৈছে গুৰু নানক দেৱ অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট আইৰণ মেন অফ ইণ্ডিয়া তেওঁ হৈছে বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেল হ'ব আইৰণ মেন অফ ইণ্ডিয়া নেক্সট টিচাৰ্ছ ডে চেলিব্ৰেটেড ইন 5 ছেপ্টেম্বৰ তাৰিখে টিচাৰ্ছ ডে চেলিব্ৰেটেড হৈছিলে হু এমং দ্য ফলোয়িং লিডাৰ্ছ ৱাজ নট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তেখেত হৈছে উমা ভাৰতী তেখেত এগৰাকী নেতা হয় যি ভাৰতৰ ৰাষ্ট্ৰপতি নাছিলে বাকীখিনি এইখিনি আছিলে আপোনালোকে নিজে ৱেবছাইটত গৈ পিনি চেক কৰিব পাৰে নেক্সট আহিলে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ জেনেভাত আছে ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 21 ডেভিছ কাপৰ কথা সুধিছে ডেভিছ কাপ ইজ এছ'চিয়েটেড উইথ লন টেনিছৰ লগত ডেভিছ কাপটো জড়িত টেনিছ আৰু ডেভিছ অকণমান নামকেইটা মিলিয়ে আছে নেক্সট মনত ৰাখিবলৈ সুবিধা হু এপইণ্টছ দ্য চিফ মিনিষ্টাৰ অফ দ্য ইণ্ডিয়ান ষ্টেট এজন গভৰ্ণৰে কি কৰে চিফ মিনিষ্টাৰ অফ দ্য ইণ্ডিয়ান ষ্টেটক এপইণ্ট কৰে ঠিক আছে হুৱেৰ ইজ দ্য গোল্ডেন টেম্পল অফ ছিক্স চিটুৱেটেড ক'ত আছে গোল্ডেন টেম্পল অমৃতসৰ পাঞ্জাৱত আছে বাৰে প্ৰতি ৰিপিট হৈ থকা কুৱেশ্যন নেক্সট হোৱাট ৱাজ দ্য অল্ড নেম অফ চেন্নাইৰ অল্ড নেমটো হৈছে মাদ্ৰাছ ঠিক আছে নেক্সট আহিলে কুৱেশ্যন 25 একেবাৰে ৰিপিটেড কুৱেশ্যন নামদেপা নেশ্যনেল পাৰ্কৰ কথা কৈছে এখন অৰুণাচল প্ৰদেশত আছে নেক্সট লাষ্ট মোগল এম্পায়াৰ কথা কৈছে তেখেত আছিলে বাহাদুৰ শ্বাহ জফৰ 2 নেক্সট আহিলে কুৱেশ্যন নম্বৰ 27 হু
established Maurya dynasty এটো আহি থকা question Chandragupta Maurya next আহিলে question number 28 during whose rule did Chinese pilgrim Huansang visit India Huansang হৰ্ষবৰ্ধনৰ দিনত visit কৰিছিলে India next আহিলে 29 number question who was the first prime minister of the independent India তো তেখেত আসলে প্ৰথম গৰাকী prime minister কথা কৈছে তেখেত আসলে জৱাহৰলাল নেহৰু independent India কথা কৈছে next আহিলে question number 30 অৰ্থাৎ আজি ভিডিওটো শেষৰটো question who won the first battle of the পানিপতৰ প্ৰথম যুদ্ধ বাবৰে উইন কৰিছিলে 1526 সো আজি ভিডিওটো ইমানেই আছিলে মই বিগত 4 বছৰৰ প্ৰায় 10 খন কোৱেশ্চন পেপাৰ আপোনালোকৰ সৈতে এনালাইসিস কৰিলো আৰু প্ৰটো কোৱেশ্চন হ'ব দেখিছে অকল জিকে সেকশনটো আলোচনা কৰিছো জিকে সেকশনৰ পৰা কিমান বেছি কমন কোৱেশ্চন কিমান বেছি ৰিপিটেড কোৱেশ্চনছ সো ইম্পৰ্টেন্ট হয় প্ৰিভিয়াস কোৱেশ্চনছ বোৰ এনালাইসিস কৰা ইয়াৰ লগতে আপোনালোকে আমাৰ মক পেপাৰ টো আমি দিমি ৰিলেট কৰি লগতে আমাৰ এই ইবুক লিখত এই কোৱেশ্চন পেপাৰ ওপৰতে এনালাইসিস কৰি বনোৱা হৈছে কোৱেশ্চন ইবুক মই দেখাই দিছো অলপমান কেনেকুৱা ধৰণৰ প্যাটাৰ্ণত ৰখা হৈছে একেবাৰে একেই এতে ইয়াত পানিপথৰ কথা সুধিছে আমি টৰাইনৰ কথা আলোচনা কৰিছো হয় নে নহয় তেনেকৈ ধৰণে থাৰ্ড বেটেল টৰাইন এই গুটেইখিনি আলোচনা কৰিছো যাতে এক্সপেক্টেড কোৱেশ্চন গুটেইখিনি আলোচনা কৰিব পৰা যায় সো ভিডিওটো ইমানেই আছিলে মই ভাবিছো ভিডিওটো আপোনালোকৰ হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে যদি বুলি ভাবিছে তেতিয়া ডেফিনেটলি কমেন্ট কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিও আমি আৰু লৈ আহিম আৰু DSS ৰ কাৰণে এটা কমপ্লিট প্ৰিপাৰেচনছ কিট অৰ্থাৎ ফ্ৰী ক্লাसेस আমি দিবলৈ চেষ্টা কৰিম বুলি আমি গাত লৈছো সো আপোনালোকে হেখিনি আমাক সাপোৰ্ট কৰিব লাগিব তো ইমানেই আছে ভিডিওটো থ্যাংক ইউ সো মাচ সি নেক্সট ভিডিও